না বেলৰ হিপাত কিমান শক্তি আছে এটা ডাঙৰ পোখৰাজ তুমি 60-65,000 দি লৈ তুমি যিমানখিনি কৰিব পাৰিবা মই তাতকে গ্যাৰান্টি দিব ব্ৰ এটা হনুমান চালিসা এই বছৰটো কোৱা হৈছে মংগলৰ ইয়াৰ প্ৰভাৱ কেনেকুৱা হ'ব আমি কেনেকৈ কি কৰিব লাগে আপুনি লৰা আছে ঘৰত গলে উদ্ভান্ডলি পানীত টেপ ওপৰত ভাঙি পেলাইছে জানা যদি আপোনাকে একমাত্ৰ এনেকুৱা এজন জ্যোতিষ মই আজিৰ ভিতৰত পালো যিয়ে ষ্টন জেমষ্টন বা এই আঙঠি পাথৰ নিদিয়ে পঢ়া যি ল'ৰা ছোৱালী স্কুলীয়া ল'ৰা ছোৱালী বা কিবা পঢ়া শুনাত ইমান মন নবহে বা পঢ়িবলৈ চেষ্টা কৰে নোৱাৰে তাত কিবা এই সমূহে প্ৰাইভেট চাকৰি কৰি আছে নিজৰ বছৰৰ পৰা অশান্তি পাই আছে বহুত থাকে তেতিয়া কোন ল'ৰা ছোৱালী যিসকলে পঢ়িব নোখোজে তাতে তুমি এটা মনটো তুমি জব কৰিব পাৰা কিছুমান মানুহ এনজাইটিত থাকে হা বিশেষ এজন চৰকাৰী চাকৰি এজন পোৱা নাই মানে একদম লাষ্ট মোমেণ্টৰ পৰা উভতি আহে আপোনাৰ যদি টিভিত বহুত জ্যোতিষী দেখে বহুত জ্যোতিষী দেখা হয় আপুনি কি ক'ব পইচা দি যায় নে পইচা দি মাতে নমস্কাৰ আজি পডকাষ্টটো সকলোৱে পৰিচিত এজন অতিথিক লৈ আহিছোঁ যিজন ইতিমধ্যে আপোনালোকে বহুতে দেখিছে চিনি পায় বা তেখেতৰ ওচৰত গৈছে কাৰণ তেখেত হৈছে এজন জ্যোতিষী আৰু লগতে হস্ত ৰেখাবিদ এষ্ট্ৰলজাৰ এণ্ড পামিষ্ট অসম বিখ্যাত উজনিৰ পৰা নামনি সকলো ঘূৰি ফুৰে আৰু সমাজৰ বিভিন্ন লোকৰ বহু ক্ষেত্ৰত সমাধান তেওঁ লৈ আহিছে তেখেত হৈছে মিণ্টু শৰ্মা ডাঙৰীয়া যি নলবাৰীত ঘৰ আৰু গুৱাহাটীত কৰ্মসূত্ৰে থাকে আৰু আজি আমাৰ এই ষ্টুডিঅ'ত আহি পাইছে গতিকে তেখেতৰ পৰা আমি বহু কথা জানিম ইতিমধ্যে জানিলোঁ আচলতে গতিকে আহক কি আছে পডকাষ্টটোত এবাৰ শুনক আৰু যদি ভাল পায় শ্বেয়াৰ কৰি দিব গতিকে আহক তেখেতক আমি আদৰণি জনাওঁ নমস্কাৰ নমস্কাৰ ভালে আছে একদম বঢ়িয়া ফাইন ঠিকে আছে এতিয়া পোনপ্ৰথমে মই আপোনাৰ পৰা এটা কথা মই জানিবলৈ বিচাৰিছোঁ আপুনি যিহেতু নলবাৰীৰ পৰা হয় মই শুনিছিলোঁ যে জ্যোতিষৰ হাব আচল নলবাৰী বুলি কয় কিয় কয় একচুৱেলি জ্যোতিষৰ যিটো ভূগৰ্ভ বুলি কয় আমাৰ নলবাৰীত উৎপত্তি বুলি এইকাৰণেই কয় আমাৰ গাঁও প্ৰতিজন মানুহে জ্যোতিষ চৰ্চা কৰে জ্যোতিষৰ যিটো প্ৰাণ কেন্দ্ৰ সেইটো হৈছে গন্ধিয়া গাঁও বুলি কয় তাতে জ্যোতিষৰ চৰ্চা হয় জ্যোতিষৰ সেই হয় পূৰ্বপুৰুষসকল তেওঁলোকে আচল যিটো পুৰণি যিবিলাক জ্যোতিষৰ পুৰণি কথা যিবিলাক বা পুৰণি যিবিলাক কিতাপ এতিয়াও কিন্তু গন্ধিয়াত তোমাৰ সাঁচি পাথেৰে লিখা আছে বা তাত তুমি পাবা তাতে তুমি নানান ধৰণৰ দশাৰ কিতাপ পাবা কি বুলি কয় বিংশোত্তৰী অষ্টোত্তৰী নন্দী কেশৰী বহুত পুৰণা কিতাপ পাবা তাত যদি যোৱা তুমি বহুত কিবা কিবি পাবা গতিকে মোৰ মাৰ ঘৰ সেই গন্ধিয়াৰে মা মোৰ তাৰেই ছোৱালী গতিকে তাৰে গৰ্ভতে মই জন্মা গতিকে মই জ্যোতিষটোক তেতিয়াৰ পৰা ভাল পাওঁ মোৰ ককাই কৰিছিলে মোৰ দেউতাই কৰে মোৰ বৰদেউতাই কৰে মাজু দেউতাই কৰে মোৰ পূৰ্বপুৰুষেই জ্যোতিষ কৰি আহিছে মই জ্যোতিষৰ গৰ্ভতে জন্ম চাওক এতিয়া বহুতে আমি পাওঁ জ্যোতিষৰ লৈ পেলাই যেতিয়া কিছুমান ভিডিঅ' চাওঁ তাত কিছুমান মানুহে দিয়ে অন্ধবিশ্বাস লৈ আহিলে তো সেইসকল ব্যক্তিৰ কাৰণে আপুনি ইতিমধ্যে এটা উত্তৰ দিলে যে সাঁচি পাথৰ পুথি গতিকে চাওক কিমান এক পুৰণি বহুত পুৰণি চোৱা যেতিয়া মোগলে যুদ্ধ কৰিছিলে তেতিয়াও কিন্তু জ্যোতিষৰ ওপৰত ভিত্তি কৰিয়ে কিন্তু হয়তো এতিয়া বহুতে ক'ব অন্ধবিশ্বাস নহয় ইয়াৰ প্ৰমাণ একদম প্ৰুফ সহকাৰে আছে যে কোন সময়ত যুদ্ধ কৰিব কোন সময়ত বিশ্ৰাম ল'ব কেতিয়া কেনেকৈ অন্ন হ'ব কোনদিনা কি অন্ন হ'ব তাৰে ওপৰত ডিপেণ্ড কৰিও কিন্তু মোগলে যুদ্ধ কৰিছিলে সেই বস্তুবিলাকো কিন্তু সাঁচি পাতত ধুনীয়া কৰি লিখা আৰু মই তোমাক এটা কথা কওঁ জ্ঞানৰ পৰাহে বিজ্ঞানৰ উৎপত্তি ধৰ্ম নহ'লে একো নহয় পৃথিৱীত প্ৰথম মূল ধৰ্ম যেতিয়ালৈ ভগৱান থাকিব তেতিয়ালৈ চব থাকিব আৰু ধৰ্ম যেতিয়ালৈ নাথাকে পৃথিৱীত চব চেজ হৈ যাব একদম ঠিক কথা কৈছে আপুনি মই আচলতে জ্যোতিষৰ বিশ্বাসযোগ্যতা বা বিশ্বাসৰ ওপৰত মই আনিম আৰু পাতিম কিন্তু মই আপুনি কোৱা কথাষাৰে যিহেতু যুদ্ধৰ কথা ক'লে তো সেইটো সময়তে মই এই কিতাপ এখন পঢ়িছিলোঁ চাণক্য নীতি চাণক্য ইন ডেইলি লাইফ ইয়াত এষ্ট্ৰলজি বুলি 22 নম্বৰ পেজত লিখা আছে য'ত কোৱা হৈছে যে চাণক্য নিজে এজন এষ্ট্ৰলজাৰ আছিল মই তাৰ মাজতে এটা কথা কওঁ আজি মই যি তোমাৰ ব্ৰডকাষ্টত আহিছোঁ তাৰ কাৰণটো মই তোমাক কওঁ না মই জানো তুমি জ্যোতিষক বেছি খুব ভাল পোৱা আৰু জ্যোতিষৰ ওপৰত তুমি চৰ্চা এতিয়াও কৰি আছা তুমি বাস্তুৰ ওপৰতো কিবা কিবি অকণমান কৰা মই চব জানো দেই সেইকাৰণে মই তোমাৰ ওপৰত ভাল যে বা মই জানো যে তোমাৰ লগত কথা পাতি মই এটা ইণ্টাৰেষ্ট পাম বা মই মানুহক এটা ভাল মেছেজ দিব পাৰিম তাৰ কাৰণে মই তোমাৰ ব্ৰডকাষ্ট যে সেইকাৰণে মই জানো তুমি এইবিলাক বহুত ষ্টাডি কৰা আৰু মই দেখিব পায়ো মই খুব খুচি হৈছোঁ যে তুমি মোৰ এটা
কিবা এটা আয়ত্ত কৰিছা তুমি এই যুগৰ ল'ৰা হৈ চেষ্টা কৰিছোঁ ধন্যবাদ আচলতে চাণক্য এজন এষ্ট্ৰলজাৰ আছিল আৰু ৰজাক টিপছ দিছিলে কি টিপছ দিছিলে হয় তো কেনেকৈ দিনটো তেওঁ কটাব আৰু মানে আমাৰ এষ্ট্ৰলজিৰ ওপৰত ভিত্তি কৰিয়ে যি চাণক্যৰ টিপছ চাণক্যৰ কথা শুনিয়ে আপোনাৰ মানে ৰজাই প্ৰত্যেক দিনে কি কাম কৰিবলৈ গৈছে আৰু বৰঞ্চ আমি সকলোৱে জানো যে চাণক্য অৰ্থাৎ কৌটিল্যই এই অৰ্থশাস্ত্ৰ কিতাপখনত যিখন অৰ্থশাস্ত্ৰ কিতাপখনৰ এটা পেজত আপোনাৰ এষ্ট্ৰলজিৰ ওপৰত লিখা আছে তো এতিয়া মানে কি হ'ল সেইসকল ব্যক্তিক মই ইয়াৰ মাধ্যমে জনাব বিচাৰিছোঁ যদি এষ্ট্ৰলজি অন্ধবিশ্বাস হয় তেতিয়াহ'লে আমি চাণক্য বা কৌটিল্যকো মানিব নোৱাৰোঁ সঁচা কথা আৰু মই তাৰ মাজতে আৰু এটা কথা কওঁ চোৱা তুমি যদি চাণক্য কৌটিল্যৰ কথা ক'লা আমাৰ জ্যামিতি যিটো বুলি কওঁ অৰ্থাৎ জ্যামিতি যেতিয়া তৈয়াৰী হৈছে তাৰ আগতেতো জ্যোতিষ তৈয়াৰী হৈছে কেনেকৈ তাৰ প্ৰমাণ মই তোমাক দিওঁ শুনা জ্যামিতিত যিটো তোমাৰ কি বুলি কয় জ্যামিতিবিলাক আকৌ আমি অংকন কৰোঁ ত্ৰিভুজ কৰোঁ না তুমি দেখিছা দেখিছানে সেই যন্ত্ৰবিলাক ক'ৰ পৰা তৈয়াৰী আমাৰ দেৱ দেৱীৰ যিবিলাক যন্ত্ৰ সেই যন্ত্ৰৰ পৰাইতো জ্যামিতিৰ উৎপত্তি চোৱাচোন চতস্কোণ জ্যামিতিটো ত্ৰিভুজ থাকে আৰু দেৱ দেৱীৰ চতস্কোণ থাকে অষ্টদল মণ্ডল থাকে চাবাচোন তুমি লক্ষ্য কৰিছানে হয় নে নহয় সেই তাৰ পাছতেতো জ্যামিতিৰ উৎপত্তি বা জ্যামিতি হোৱাৰ আগতে কিন্তু মণ্ডলৰ উৎপত্তি হৈছে নে নাই যিবিলাক যন্ত্ৰবিলাকৰ উৎপত্তি হৈছে গতিকে জ্যামিতি আগে উৎপত্তি হ'ল নে জ্যোতিষৰ বস্তুবিলাক আগে উৎপত্তি হ'ল সেইকাৰণে ক'লোঁ জ্ঞানৰ পৰা বিজ্ঞানৰ সৃষ্টি আমিতো একদিন কথা ক'লোৱেই আৰু যদি মই আপোনাক নৰ্মেলি সুধোঁ এজন সাধাৰণ মানুহে জ্যোতিষ কিয় বিশ্বাস কৰিব লাগে মই তোমাক কওঁ জীৱনত মই এটা কথা কওঁ এজন জ্যোতিষে মানুহক কেতিয়াও সফল ব্যক্তি বনাব নোৱাৰে সফল ব্যক্তি বনিবলৈ গ'লে নিজে কৰ্ম কৰিব লাগিব কিন্তু জ্যোতিষে তোমাক সঠিক গাইড কৰিব পাৰে যে তুমি যিটো ৰাস্তাৰে গৈ আছা সেই ৰাস্তাটো কেতিয়াবা স্মুথ হ'ব লাগিব যদি স্মুথ হোৱাৰ কাৰণে এজন জ্যোতিষে তোমাক ৰাস্তাটো গৈ থকা ৰাস্তাটো স্মুথ কৰি দিব পাৰে ৰাস্তাত যদি খালাবমা থাকে সেই জায়গাটোক ফিল আপ কৰি দিব পাৰে কেনেকৈ পাৰে জানা তোমাৰ গাইডত যেতিয়া তোমাক ক'ব যে তোমাৰ বৰ্তমান ৰাহু গ্ৰহৰ প্ৰভাৱ চলি আছে কিন্তু ৰাহু গ্ৰহ এটা এনেকুৱা গ্ৰহ যিজন মানুহক ৰজা বনাব পাৰে প্ৰজা বনাব পাৰে মানুহক বহুত ডাঙৰ মানুহ বনাব পাৰে ভিক্ষাৰীও বনাব পাৰে গতিকে কেতিয়া বনাব পাৰে সেই সময় কালটো নিৰ্ধাৰণ কৰিব পৰা মানুহজনে হৈছে জ্যোতিষ বা জ্যোতিষী বুজি পাইছেনে সেইকাৰণে জ্যোতিষ মানুহে মানিব লাগে আজি এটা ল'ৰাই বাচ্চাই পঢ়া শুনা কৰা নাই কিয় কৰা নাই কিহৰ কাৰণে কৰা নাই সেই বস্তুটোক মেইনটেইন কৰি দিব পৰা বস্তুটো হৈছে জ্যোতিষী বা জ্যোতিষে কৰি দিব পাৰে কিন্তু পঢ়িব ল'ৰাটোৱেই লাগিব কিন্তু তাৰ পঢ়াৰ যিটো এক্টিভ বা স্মুথ সেইটো কিন্তু জ্যোতিষে কৰি দিব সেইকাৰণে মই ক'লোঁ জ্যোতিষ মানিব লাগে এটা জ্যোতিষ আৰু হস্তৰেখাবিধ এটা হাত আৰু এটা এষ্ট্ৰলজি গতিকে দুইটাৰ মাজত সম্বন্ধ আছে নে নাই নে এজন দুইটাৰ মাজত পাৰ্থক্য কি মই তোমাক কওঁ না পাৰ্থক্য হিচাপে যদি চাবলৈ যাওঁ বিশেষ কিন্তু একো নাই কিয় পাৰ্থক্য হিচাপে একো নাই মই কওঁ না হস্তৰেখাত যি দুটা বস্তু গোটেইখিনি লিখা আছে কুণ্ডলিটোতো কিন্তু সেইটো বস্তুৱেই থাকে মাত্ৰ আমি বাছি কেনেকৈ উলিয়াব লাগেতো আমাৰ ওপৰত ডিপেণ্ড বুজি পাইছেনে আমি কেনেকৈ তাক চইচ কৰি ওলাম আজি চোৱা বহুত মানুহ মোৰ তাত আহে যে দাদা আমি পুৰণি মানুহ কিন্তু আমাৰতো এতিয়া ডেট অফ বাৰ্থটো নাই আমাৰ একো আমি এতিয়া কেনেকৈ চাম বোলে তেতিয়া তুমি হাতখন দিয়া এই হাতখনত মানুহৰ জীৱনৰ ভত ভৱিষ্যত চব লিখা থাকে মানুহ কিবা হাততনো কি লিখা থাকে এই যিবিলাক ৰেখা ইয়াৰ আমাৰ ফিউচাৰৰ বিষয়ে কৈছে বৰ্তমানৰ কথা কৈছে ভৱিষ্যতে ঘটিয়া ঘটনাবিলাকৰ কথা কৈছে চবখিনি হাতৰ ওপৰত আছে গতিকে মই তোমাক কওঁ দুটা বস্তু গোটেই কম নহয় দুটা বস্তু বহুত পাৱাৰফুল গতিকে হাতো চাই যি ওলাব বা কুণ্ডলিতো সেই একেই ওলাব আৰু এতিয়া আপুনি কিমান দিনৰ পৰা আপুনি এই চৰ্চা কৰিছে মই তোমাক ক'ব গ'লে মোৰ 17 বছৰ পূৰ্ণ হৈ গ'ল 17 বছৰ হয় মই যেতিয়া ক্লাছ 8ত পঢ়োঁ তেতিয়াই মই এইবিলাক আৰম্ভ কৰিছোঁ মোৰ মাজতে এইবিলাক মোক লগাই দিছিলে সেই তেতিয়াৰ পৰা মই 9ত তোমাৰ নাৰায়ণ পূজা কৰিছোঁ মেট্ৰিকৰ সময়ত মই মনসা পূজাৰ বিধি ধৰিছোঁ সেই তেতিয়াৰ পৰা আজিৰ তাৰিখলৈ মই কালী পূজা দুৰ্গা পূজা মই দুৰ্গা পূজাতে বহিলোঁ তোমাৰ 13 বাৰ দুৰ্গা পূজাই কৰিলোঁ মই 13 বাৰ দুৰ্গা পূজাই নিজে কৰিলোঁ কিমান মেন বিধি পাঠক মই দুবাৰ হৈছোঁ তাৰপিছত মই নিজে পূজা কৰিছোঁ তাৰপিছত আজি ভগৱানৰ কিবাত এতিয়ালৈ মই পূজাই কৰিছোঁ তুমি জানা অলপতে মই আমাৰ যিজন আমাৰ ইণ্ডিয়ান আৰ্মি চিফ ৰাণা প্ৰতাপ কলিতা ছাৰ তেখেতৰ ঘৰত বিয়া দিব গৈছিলোঁ মই তাৰপিছত আমাৰ দিল্লীৰ যিজন কি নাম আছিলে এই ব্যৱসায়ী এজন তেখেতৰ ঘৰত গ'লোঁ কিন্তু মই এনেকৈ যায়ে দেখোঁ তুমি জানাই আপোনাৰ এতিয়া ইমানখিনি কৰিলে এষ্ট্ৰলজি হওক পাৰ্মিষ্ট্ৰি হওক দুইটাৰ ক্ষেত্ৰত আপোনাৰ এনেকুৱা এক্সপিৰিয়েঞ্চ আছে নিজে মানুহৰ আপুনি বেলেগ ধৰণৰ এটা চেঞ্জ লৈ আহিছে সলনি মই সঁচা কথা ক'ব গ'লে মোৰ তুমি জানা মই আগৰ পৰাই মানুহজন কি জানা মন্ত্ৰ শক্তিক বিশ্বাস কৰোঁ মন্ত্ৰ শক্তিক বিশ্বাস কৰোঁ বা মন্ত্ৰ শক্তিৰ ওপৰত ভিত্তি কৰি আজিলৈ মই চলি আছোঁ বা মানুহক মই কি দিওঁ যেনে গাছৰ শিপা শিখৰ তুমি জানা মই এইবিলাক দিয়ে মই চলি আছোঁ বা এইবিলাক দিয়ে মানুহক মই উন্নতি কৰি আছোঁ
এজন মানুহ যেতিয়া মোৰ তাতে বহুত কেতিয়াহে জানা না যেতিয়া মানুহজন নিৰাশাত হতাশাত ভোগে তেতিয়া মোৰ তাতে সেইজন মানুহক মই কি কৰিব লাগে জানা কেনেকৈ উদ্ধাৰ কৰিব লাগে মোৰ প্লাছ পইণ্ট মই সেইটো কেনেকৈ পাৰোঁ সেইটো চিন্তা কৰোঁ প্ৰথমতে সেই মানুহজনৰ মই কুণ্ডলীটো চাই লওঁ চাই লৈ দশাটো চাওঁ তাৰপিছত মানুহজনৰ কি বৰ্ষ চলি আছে সেই বস্তুটো চাওঁ তাৰ ওপৰত ভিত্তি কৰি যদি চাবা যদি কেতিয়াবা মানুহজনক শনিয়ে ডিষ্টাৰ্ব কৰি আছে তেতিয়াহ'লে সেই মানুহজনক তেলৰ চাকি জ্বলাব দিয়া ব্ৰহ্মযষ্টি গাছৰ শিপা পিন্ধিবলৈ দিয়া লগতে মানুহজনক তুমি মন্ত্ৰ জপ কৰিবলৈ ক'বা কি জানা শিৱ মন্ত্ৰ ঠিক আছে ওম নমঃ শিৱায় তুমি যদি প্ৰত্যেক সোমবাৰে 1008 জপ কৰিবলৈ দিবা দেখিবা মানুহজনৰ যিটো শনিৰ প্ৰভাৱ অট'মেটিক পজিটিভ আহিব কিন্তু কামখিনি কৰিব লাগিব এতিয়া মই এটা কথা মই জানিবলৈ বিচাৰিছোঁ সেই আপুনি মন্ত্ৰ জপ কৰিবলৈ কিবা কৰিবলৈ ক'লে এই এজন মানুহে এষ্ট্ৰলজি মই পাৰ্মিচিটোৰ পিছত পাতিম হস্তৰ বিষয়ে এজন মানুহে এই জ্যোতিষৰ যিটো ষ্ট্ৰেংথ বা আপোনাৰ যিখিনি বস্তু কথা ক'লে বা মন্ত্ৰৰ কথা ক'লে সেই ষ্ট্ৰেংথটো কেতিয়া অনুভৱ কৰিব শক্তিটো কেতিয়া শক্তিটো চাবা আজি তুমি প্ৰথম বহিলে কি জানা না যেতিয়াই তুমি মালাডাল লৈ প্ৰথমতে ওম নমঃ শিৱায় ষ্টাৰ্ট কৰিবা তেতিয়া কিন্তু তোমাৰ মনত কিন্তু একো ফিলিংছ নাহিব এনেকৈ যেতিয়া তুমি 1 দিন 2 দিন 3 দিন কৰি কণ্টিনিউ যাবা দেখিবা 5 দিনৰ পাছত তোমাৰ মনত এটা ধৈৰ্য শক্তি বাঢ়িব যে মই 1000 কিয় মই 1 লক্ষ বাৰ কৰিম বুজিছানে যেতিয়াই ধৈৰ্য শক্তি আহিব তোমাৰ মাইণ্ডটো কণ্ট্ৰলত আহিব যেতিয়াই মাইণ্ডটো কণ্ট্ৰলত আহিব তোমাৰ যিটো মন্ত্ৰ সেইটো ব্ৰহ্মাণ্ডৰ লগত মিল হ'ব যেতিয়া ব্ৰহ্মাণ্ড ধ্বনি খাব তেতিয়া দেখিবা এটা শক্তিৰ উৎপত্তি হ'ব আৰু সেইটো শক্তি হৈছে পজিটিভ শক্তি তেতিয়াই তুমি দেখিবা ঈশ্বৰৰ লগত যে তোমাৰ এটা লিংক হৈছে সম্পৰ্ক হৈছে আৰু তেতিয়াই তুমি মানুহৰ যি ক'বা তেতিয়াই তোমাৰ সেই শব্দবিলাক প্ৰতিফলিত হ'ব বা তোমাৰ ক্ষেত্ৰত এটা পজিটিভ এনাৰ্জি হয় তোমাৰ শৰীৰত লাগিব ভাইব্ৰেশ্যনৰ সৃষ্টি হ'ব বা তুমি তেতিয়া দেখিবা তোমাক কিছুমান কামে এক্টিভ কৰিব লৈছে তুমি যিবিলাক ব্লগ হৈছে সেইবিলাক তোমাৰ এক্টিভ হৈছে গতিকে মন্ত্ৰ শক্তি ইমান ইজি বস্তু নহয় দেই মন্ত্ৰ শক্তিৰ পাৱাৰ কিন্তু বহুত আছে মন্ত্ৰ স্থাপন কৰিব লাগে বুলি কোৱা স্থাপন কৰিব লাগে মই তোমাক এটা কথা যিকোনো মন্ত্ৰ প্ৰথমতে তাক তুমি শোধন কৰি ল'বা কিন্তু মন্ত্ৰ শোধন বুলি ক'লে মানুহ হাঁহিব যে মন্ত্ৰ কেনেকৈ শোধন কৰে যিটো মন্ত্ৰ ল'বা সেইটো মন্ত্ৰ তুমি গুৰুৰ দ্বাৰা দীক্ষিত হৈহে মন্ত্ৰটো ল'বা তুমি দীক্ষিত হ'লে যেতিয়া গুৰুই তোমাক দীক্ষা দিব যে এইটো মন্ত্ৰ মই তোমাক দিলোঁ তেতিয়া গুৰুদেৱে তোমাক সেই মন্ত্ৰটো শোধন কৰি দিব বা মন্ত্ৰটোক তোমাক পূৰ্ণ এক্টিভ কৰি তোমাৰ হাতত দি দিব তেতিয়া তুমি সেইটো মন্ত্ৰ যেতিয়া জপ কৰিবা দেখিবা সেইটো মন্ত্ৰ তোমাৰ গাত এক্টিভ হ'ব আৰু তুমি জীৱনত আগুৱাই যাব পাৰিবা ব্লকবোৰ অট'মেটিক খোলা যাব তেতিয়াই তেনেকৈ মন্ত্ৰ জপ কৰিবলৈ আৰম্ভ কৰিবা তেনেকৈ দীক্ষা দিয়েনে বিশ্বাস কৰা আজিলৈ বহুত ল'ৰা ছোৱালীক দীক্ষা দিছোঁ বহুত মন্ত্ৰত দীক্ষা দিছোঁ একমাত্ৰ কিয় দিছোঁ জানা না এই মন্ত্ৰ শক্তিত বহুত শক্তি আছে বিশ্বাস কৰা এই পৃথিৱীত যদি পজিটিভ এনাৰ্জি আছে আৰু সেইটো হৈছে মন্ত্ৰত আছে আৰু যিমানেই তুমি মই তোমাক সদায় কথা কওঁ যে মন্দিৰ তুমি জানা মন্দিৰ হৈছে এটা পবিত্ৰস্থলী মই আগতো বহুত এপিছ'ডত কৈছোঁ মন্দিৰ হৈছে পবিত্ৰস্থলী কাৰণ প্ৰতিজন মানুহে আমাৰ মনৰ আশা লৈ যাওঁ প্ৰতিজন মানুহে আমি পবিত্ৰ কাপোৰ পিন্ধি যাওঁ পবিত্ৰ মনেৰে যাওঁ গতিকে তাত এই পবিত্ৰতাৰ মাজত এটা এনাৰ্জিৰ উৎপত্তি হয় গতিকে মন্দিৰত যদি তুমি জপ কৰা তুমি আৰু পজিটিভ ফিল পাবা আপোনাৰ মতে শক্তিশালী মন্ত্ৰ কোনটো বা আমি জেনেৰেল মানুহে পাৰে প্ৰতিটো মন্ত্ৰৰে শক্তি আছে কিন্তু মই মন্ত্ৰ স্পেচিয়েল এটা বুলি নকওঁ কিয় নকওঁ জানা এই যিবিলাক মন্ত্ৰৰ গাঁথনি সেইবিলাক আগত দেৱ দেৱী মুনি ডাঙৰ ডাঙৰ এইবিলাক মানুহেতো ৰিচাৰ্চ কৰি বনাইছে গতিকে এইটো শব্দৰ অৰ্থ বহুত আছে আৰু এইবিলাক শব্দৰ বহুত পাৱাৰ আছে ওম তৎপুৰুষায় বিদ্মহে মহাদেৱায় ধীমহি তন্নো ৰুদ্ৰং প্ৰচোদয়াৎ ধেমালি মন্ত্ৰ নহয় সামান্য তুমি তিনিবাৰ ধুনীয়াকৈ অভয় মুদ্ৰা দি নিজৰ অন্তৰ এবাৰ জপ কৰা দেখি পাবা চকু মুজিলেই নিজৰ মাজতে এটা ভাইব্ৰেশ্যন পাৱাৰ সৃষ্টি হয় আৰু দেখিবা যিবিলাক কণ কণ ল'ৰা ছোৱালী যিসকল ল'ৰাই পঢ়িব নোখোজে তাতে তুমি এটা মন্ত্ৰ তুমি জপ কৰিব পাৰা কি কৰিব পাৰা জানা সেই ল'ৰাটোক মাকে যদি সাৱটি ধৰি লয় নিজৰ পিঠিখনত যদি বোলায় ও মন্দনি যায় বিদ্মহে বাসুপুত্ৰায় ধীমহি তন্নো হনুমাতং প্ৰচোদয়াৎ কিয় জানা না হনুমান দেৱতা এটা এনেকুৱা দেৱতা আছিল ৰুদ্ৰৰূপীৰ অৱতাৰ তেওঁ পঢ়াৰ ইচ্ছা শক্তি বহুত আছিল জানানে অঞ্জনী পুত্ৰৰ বহুত আছিল তেওঁ স্বয়ং সূৰ্য দেৱতাৰ লগত পঢ়িবৰ কাৰণে সূৰ্য দেৱতাক গুৰু হিচাপে মানিছিল আৰু সূৰ্য দেৱতাই কৈছিল যে 365 দিন মই ৰাউণ্ড কৰিম আৰু তুমি 365 দিনে মোৰ লগত ঘূৰিব লাগিব তেওঁ তেনেকৈও কিন্তু বিদ্যা গ্ৰহণ কৰিছিল গতিকে সদায় কওঁ অঞ্জনীৰ যিটো তোমাৰ হনুমানৰ বীজ মন্ত্ৰ ল'ৰাটোক মাকে যদি সাৱট মাৰি লৈ কিনে পিঠিখন যদি আৰামছে মৰম কৰি কয় দেখিবা সেই ল'ৰা ষ্টেবল হ'ব সদায় পঢ়াৰ কাৰণে ইচ্ছা শক্তি বাঢ়িব আচ্ছা এতিয়া মই আপুনি এতিয়া মন্ত্ৰৰ কথা ক'লে শিপা কথা ক'লে মই আপোনাকে একমাত্ৰ এনেকুৱা এজন জ্যোতিষ মই আজিৰ ভিতৰত পালোঁ যিয়ে জেম ষ্ট'ন বা এই আঙুঠি পাথৰ নিদিয়ে আৰু বা এইটোক লৈ বেপাৰ নকৰে 11 টকা লৈ পেলাই 10,000 টকা পাথৰ নিদিয়ে তো আপোনাৰ মানে ধৰক মানে এইটো কিয় মই তোমাক এটা কথা কওঁ জানা
কিছুমানে ভাল পাই দিয়ক পাথৰ কিন্তু মোৰ ক'বলগীয়া নাই কিন্তু মই নিদিওঁ কিয় নিদিওঁ জানা না মই এটা বস্তু বিশ্বাস কৰোঁ ভগৱান বাহিৰে পৃথিৱীত একো নাই গতিকে মই তোমাক জানো যে আজি ৰাহুৰ দশা শনিৰ দশা কেতুৰ দশা যিবিলাক মানুহৰ দশাত জীৱনবোৰ দশাটো আহিবই সেই সময়ত যদি আমি মানুহক যদি শিপা গাছৰ শিপা আছে কিনা নেচাৰেল প্ৰকৃতিৰ উপাদান হয়নে নাই কোৱা তুমি জানা বেলৰ শিপাত কিমান শক্তি আছে এটা ডাঙৰ পখৰাজ তুমি ৬০-৬৫,০০০ দি লৈ তুমি যিমানখিনি কৰিব পাৰিবা মই তাতকৈ গেৰাণ্টি দিব পাৰোঁ এটা বেলৰ শিপা দক্ষিণ চাইডৰ বেলৰ শিপা এডাল যদি তুমি গংগাৰ পানীৰে ধুই নিজৰ সোহাতত পিন্ধা তাত কৰি তুমি 10 গুণ উন্নতি কৰিব পাৰিবা মই গেৰাণ্টি দিব কি কয় হে বিশ্বাস কৰা মাত্ৰ সেইটো আনিব লাগিব নিজৰ হাতত লোৱা ধুনীয়াকৈ তাক জপ কৰা ওম তৎপুৰুষায় বিদ্মে মহাদেৱে ধীমহি তন্ন ৰুদ্ৰাং প্ৰচোদয়াৎ লগতে কি কৰিবা জানা তাতে মহামৃত্যুঞ্জয় মন্ত্ৰ 3 বাৰ জপ কৰি দি তুমি পিন্ধা মই কথা দিছোঁ 100% তুমি ছাকচেছ গতিকে মই চোৱা মই যিটো বস্তু আৰু কি জানো তুমি যি ক'লা যে এই যিটো কি বুলি কয় পাথৰ অকল মই নহয় বহুত জ্যোতিষী আছে এনেকৈ হয়তো সেইবিলাকে ফ'কাছ পোৱা নাই ওলাই অহা নাই মই তোমাক কওঁ আমাৰ যিবিলাক গোয়েন্ধাগৰ বহুত জ্যোতিষী আছে আমাৰ যি গুৰুদেৱৰ নিচিনা তাত বহুত কেইজন জ্যোতিষী আছে তেওঁলোকে কেতিয়াও কিন্তু পাথৰ নিদিয়ে মোৰ পূৰ্বপুৰুষে দিয়া নাই মোৰ ঘৰৰ মানুহে নিদিয়ে বেনাৰসত বহুত ডাঙৰ জ্যোতিষী আছে যিবিলাক মানুহে কেৱল কি জানা মন্ত্ৰ শক্তি যজ্ঞ নিজৰ শক্তিক সেইবিলাকক হেৰি কৰে মানুহক দিয়ে কিন্তু কেতিয়াও তেওঁলোকে এইবিলাকক কিন্তু নিদিয়ে এতিয়া এই শিপা কথা যে ক'লে মানে বেলৰ শিপাই কাম কৰে সেইটো মানে জ্যোতিষ শাস্ত্ৰত লিখা আছে আজিৰ মই তোমাক এতিয়া ক'ম বৰ্তমানৰ যিবিলাক কিতাপ এইবিলাক নাচাবা পুৰণি কিতাপবোৰ মোৰ তাত যাবা কেতিয়াবা মই মোৰ নিজৰ সেইটো মই খুলি দেখুৱাই দিম তাত দেখিবা যে একোটা গাছৰ চোৱা যেতিয়া আমি যজ্ঞকুণ্ডত হমিন গাছেৰে তোমাৰ কি বোলে খৈৰা গাছেৰে যেতিয়া আহুতি দিওঁ তেতিয়া আমাৰ জীৱনৰ দশাবিলাক পজিটিভ কিয় আহে সেইবিলাক মই লেখা নাই বেদমন্ত্ৰত লিখা আছে বুজি পাইছানে গতিকে তাত ধুনীয়া কৰি স্পষ্টভাৱে লিখা আছে যে গাছৰ শিপাই মানুহক কেনেকৈ উন্নতি কৰিব পাৰে চাওক মানে আচৰিত মই মানে কি শুনিছোঁ লাল কিতাপ আছে কিবা আছে যাওক এইবিলাক আৰু মোক ৰূপৰ চেইন কিবা কিবি তেনেকুৱা কিন্তু এই গছৰ শিপায়ো যে কৰিব পাৰে এইটো বহুত আছে মই তোমাক সাধাৰণ কথা কওঁ তুমি বাৰে শত্ৰু স্থানৰ লগত পৰি আছা শত্ৰু ইমান বাৰে পাই আছা জীৱনত উন্নতি কৰিব মানে কেৱল ৰৈ গৈছা থমকি গৈছা শত্ৰুৰ কাৰণে তুমি পিক আপ ল'ব পাৰা তুমি ভাল কাম কৰিছা তোমাৰ পিছত লাগি আছে মানুহ নীলা অপৰাজিতা গাছৰ শিপা বৈৰেলা গাছৰ শিপা তুমি হালধীয়া কাপোৰেৰে নিজৰ হাতত পিন্ধা দেখিবা শত্ৰু চাই তুমি কামত আগুৱাই যাব পাৰিবা হয় মানে আচৰিত বহুত শিপা আছে ন বহুত আছে মই তোমাক ক'লে এনেকুৱা গাছৰ শিপাৰ নাম অসমত পায় আছে অসমত বেছিভাগ আমাৰ অসমৰে পায় মাত্ৰ কেইটামান বস্তু নহয় সেইটো হৰিদ্বাৰত বেছিকৈ পায় ঠিক আছে সেইবিলাক কিন্তু বেছিকৈ আমাৰ তাতো আছে 50% আৰু 50 আছে হৰিদ্বাৰত পায় ইউপিত আছে তাৰপিছত এনেকুৱা ধৰণৰ কিন্তু আমাৰ ভাৰতবৰ্ষতে আছে এতিয়া মই আকৌ আহিম ঘূৰি পকি কিন্তু এতিয়া মোৰ মনত এটা বস্তু খুটখুটাই আছে যে ৰিলেশ্যনশ্বিপ সম্বন্ধ আজিকালি যিহেতু দেখিছে আপোনালোকে ডিভোৰ্চ কেছ মানে আমি বেছি দেখিবলৈ পোৱা যায় তাৰ আঁৰততো তেওঁলোকে বহুতে কি কৰে কাৰণ এখন কুণ্ডলীখন চাই লয় ধুনীয়াকৈ ৰাজযোগ আছে তেওঁ গৈ দেখা পায় যে বিবাহ ভাঙি গৈছে হয়নে তো এটা কথা যে আমাৰ যদি নিজৰ এটা ৰাশিফল আছে বা আমি জানো যে আমি ৰাশি আমাৰ এইটো আমাৰ নামৰ আদ্য আখম দিছে ডেট মিনছ আমাৰ ঘৰখনে জ্যোতিষ বিশ্বাস কৰে গতিকে ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো বহুতে এনেকৈ কৰে বা এনেকুৱা দেখাবলৈ যায় যে পলাই মেলি গৈ পেলাইও সম্বন্ধটো ভাল কৰি আছে তো আপুনি এই ক্ষেত্ৰত কি বুলি ক'ব ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত ইয়াৰ আঁৰৰ কাহিনী কি হ'ব পাৰে আৰু এই আপোনাৰ সম্বন্ধ মানে এইবিলাক যে বেলৰ পাত বা এইবিলাক কথা ক'লে আপোনাৰ যিখিনি প্ৰতিকাৰ তাৰ ক্ষেত্ৰত কিবা উপায় আছে নেকি আছে মই তোমাক এটা কথা কওঁ না ৰিলেশ্যনশ্বিপ আজিকালি কি হৈছে জানা কেৱল প্ৰথমতে কুণ্ডলী হৰস্কোপটো চাব লগ্নৰ পৰা চাব সপ্তম আৰু অষ্টম চাইকেনে দেখিলে যদি মানে বহি আছে মাংগলিক তেতিয়াহ'লে ক'লে যে আপোনাৰ বিবাহ বিচ্ছেদ আৰু আজিকালি কম্পিউটাৰত কেৱল কেলকুলেশ্যন মই কিন্তু কম্পিউটাৰত নাচাওঁ দেই কুস্তি কেতিয়াও কিন্তু নাচাওঁ মই সদায় হাতেদি হৰস্কোপ কি বুলি কয় তোমাৰ বনাই লওঁ বা মই পঞ্জিকা আছে এইখিনি ইয়াতে কৰোঁ আৰু মই নন্দী কেশৰীৰ ওপৰত ভিত্তি কৰি কৰোঁ নন্দী কেশৰী এটা এনেকুৱা দেখা যাৰ নামেৰে গোটেই ডিটেইলছখিনি ওলাই যায় যাৰ অকল শব্দৰে তাৰ নামটো ক'লেই গোটেইখিনি ওলাই যায় সেইটো হৈছে এটা নন্দী কেশৰী দশা সেইটোৰ ওপৰত ভিত্তি কৰি মই কৰোঁ গম পাইছানে গতিকে এই যিটো ৰিলেশ্যনশ্বিপ এই অকল যে মাংগলিক হ'লেই যে ৰিলেশ্যনশ্বিপটো ভাঙি যাব তেনেকুৱা কিন্তু নহয় দেই কিন্তু দেখিবা তুমি লগ্নৰ পৰা চাবা লগ্নৰ পৰা সপ্তম স্থানৰ ঘৰটো চাবা চন্দ্ৰৰ পৰা তুমি সপ্তম স্থানৰ ঘৰটো চাবা দেখিবা তোমাৰ গ্ৰহকেইটাৰ ভিতৰত অতি পজিটিভ কোনটো আছে তাত চাবা গজকেশৰী তোমাৰ গজকেশৰী যোগ বুধাদিত্য যোগ এনেকুৱা ধৰণৰ যোগবোৰ চাবা দেখিবা তাত ত্ৰিকোণত কোনকেইটা পজিটিভ গ্ৰহ আছে নেকি
অৰ্থাৎ গজকে সৰি জগৰ পৰা তুমি গণি যাবা ৫ম নম্বৰ ঘৰত কোনে আছে, তাতো যদি পাপক গ্ৰহ বহি আছে, দেখিবা তুমি লগ্নৰ পৰা সপ্তমত পাপক গ্ৰহ বহি আছে, ইভাগে তোমাৰ মিনৰ ঘৰৰ পৰা গণিব পৰা, চন্দ্ৰৰ ঘৰৰ পৰা গণিব পৰা, সেই গণি কিনে পাপক গ্ৰহকেইটাৰ কেলকুলেশ্যনটো তুমি আগে ওলাই ল'ব লাগিব। কিন্তু আমাৰ ইমানখিনি নাচাই, ডাইৰেক্ট লগ্নৰ ঘৰৰ পৰা বিচাৰটো কৰি কিনে য'ত মংগল বহি আছে, মাংগলিক বিবাহ বিচ্ছেদ সম্পৰ্ক নহয়, তেনেকুৱা নহয়। সেই বস্তুৰ পাপক গ্ৰহ কোনটো গ্ৰহৰ লগত কিমান পাৰ্চেণ্টেজ, কাৰণ এটা গ্ৰহৰ পৰা এটা গ্ৰহৰ ডিষ্টেঞ্চ কিমান বা তাৰে লগত কিমানখিনি কেলকুলেশ্যন হৈ আছে, সেইটো মেথছ কৰি ওলাই দেখিবা যে মংগলে তাতে 100ৰ ভিতৰত মাত্ৰ 70% পইণ্ট কৰিছে বা 70% তেওঁ লৈ গৈছে, তেতিয়া দেখিবা সেইখন বিবাহ বিচ্ছেদ হ'ব। দেখিবা লগ্নত মংগল থাকিলে নহ'ব দে, লগ্নৰ সপ্তমত মংগল থাকিলে নহ'ব, কিন্তু তেতিয়াই কিন্তু নহয়, বুজি পাইছেনে না? সেই পাৱাৰ গ্ৰহৰ পৰা চাব লাগিব, চন্দ্ৰৰ পৰা চাব লাগিব, চাই কিনে সেই তাৰ কেলকুলেশ্যনটো তুমি মেথছ কৰি ওলাব লাগিব, বুজি পাইছানে? তাৰে ওপৰত ডিপেণ্ড কৰিহে তেওঁৰ বিবাহ বিচ্ছেদ হ'বনে নাই। যদি দেখিবা যে তেওঁৰ বিবাহ বিচ্ছেদ হোৱা চান্স আছে, মংগলে 80% লৈছে, তেতিয়া তুমি তাক কি কৰিবা, মংগলৰ প্ৰতিকাৰ দিবা। কি প্ৰতিকাৰ দিবা? মাংগলিকৰ কাৰণে কুম্ভ বিবাহ, বুজি পাইছা? কুম্ভ বিবাহ এটা এনেকুৱা বিবাহ যিটো বস্তু আগে বিবাহৰ দোষটো খণ্ডন কৰে। কি খণ্ডন কৰে জানানা? বিবাহৰ কাৰণে এটা কলহ বহুৱাই লয়, তাৰে আগত তেওঁক এটা বিবাহ দিয়ে, সেই বিবাহটো দিলাৰ লগে লগে তেওঁৰ খণ্ডন হৈছে। নহ'লে তুমি এটা যাব পাৰা ত্ৰম্বকেশ্বৰ, পুনে, নাচিক, তাত যায়ো যদি তাতে এটা ধুনীয়া, তাতো কুম্ভ বিবাহ হয়, তাতো তুমি এই বিয়াখন দি থৈ আহি নিজৰ দোষটো খণ্ডন কৰা, দেখিবা ৰিলেশ্যনশ্বিপ ক্লিয়াৰ থাকে। আৰু দেখিবা যদি কেতিয়াবা প্ৰেম হয়, পিছুৱাই আহিব লাগে, বিবাহ আগুৱাই পিছুৱাই আহিব লাগে, তেতিয়া কি কৰিবা জানানে? তুমি তেওঁৰ কাৰণে মিঠাতেল আছে না, মিঠাতেলত তুমি এটা সেই কৰি দিবা, কি বোলে কৰ্পূৰ পেলাই দিবা। কৰ্পূৰ পেলাই দি কিনে তাতে ধুনীয়া কৰি এখন হালধীয়া কাপোৰেৰে তেলখিনি বান্ধি ওপৰত যিটো টিফন জিহত থোৱা তেল, ধৰি এটা বাতিত তেল থ'লোঁ, তাৰে ওপৰত কৰ্পূৰ এটা পেলাই দিওঁ, হালধীয়া কাপোৰ এখন বান্ধি ল'বা, লৈ তাৰে ওপৰত 3টা ৰঙা চন্দনৰ ওপৰত 3টা দিবা, দি কিনে সেইখন তুমি ধুনীয়া কৰি তোমাৰ নিজৰ বিষ্ণু মন্দিৰ বা যিকোনো মন্দিৰৰ ওপৰত থৈ দিবা। দি কিনে তাৰে আগত তুমি 3 দিন এটা ব্ৰত ৰাখিব লাগিব, সংকল্প মংগলৰ ওপৰত ৰাখিব লাগিব। ৰাখি কিনে তাতে তুমি 3 দিন 9 বাৰ কৰি হনুমান চলিছা কৰিব লাগিব। 3 দিন পাছত সেই তাৰে তেলৰ যদি ফট তুমি নিজৰ কপালত লোৱা, তেলৰ ফটে মানুহে ক'ব তেলৰ ফটো হয় নেকি, সেই তেলখিনিৰ লগত এইটো চন্দন মিহলাই বা কিবা মাটিৰ লগতো মিহলাই ল'ব পাৰা, আৰু মাটি হ'লে বেছি ভাল হয়। লৈ যদি তুমি 11 দিন বা 22 দিন লোৱা, দেখিবা তোমাৰ মংগলৰ যিটো দোষ সেইটো খণ্ডন হৈ যাব। এনেকুৱা ধৰণৰ বহুত ছিষ্টেম আছে। লগতে আৰু কি কৰিব লাগিব জানা? অশ্বগন্ধা গাছৰ শিপা আৰু তোমাৰ ব্ৰহ্মযষ্টি গাছৰ শিপা নিজৰ বা হাতত পিন্ধিব লাগিব, দেখিবা অট'মেটিক মংগলৰ দোষ খণ্ডন হ'ব। মানে প্ৰব্লেম যদি কিছুমান ৰিলেশ্যনশ্বিপত থাকে, ডিভ'ৰ্চ হওঁ তো এইবিলাক কৰিলে অট'মেটিক, মই তোমাক গেৰাণ্টি দিলোঁ। কিন্তু এখনিয়াত কাম তুমি কৰিব লাগিব। লগতে আৰু ছিষ্টেম আছে, অকল এইটো সৰু এটা উপায় দিছোঁ। আৰু তথাপিতো মই আৰু এটা কথা কওঁ, এনেকুৱা ধৰণৰ দোষ থাকিলে তুমি আৰু এটা কাম কৰিব পাৰা। যদি বোৱতী নৈত যদি তুমি মাগুৰ মাছে যদি বৃহস্পতিবাৰে এৰি দিব পাৰা, তেতিয়াও কিন্তু তোমাৰ ৰিলেশ্যনশ্বিপ ভাল হয়। সঁচা কথা কৈছোঁ মই, যিমান গভীৰলৈ যাব সিমানেই ৰিলেশ্যনশ্বিপ তাজা হ'ব, বুজি পাইছা? এইবিলাক বস্তু এলাওলা বস্তু নহয়। কয়লা আঙৰা যদি তুমি নিজৰ ক'লা কাপোৰেৰে বান্ধি নিজৰ মূৰৰ ওপৰত 3 পাক ঘূৰাই নদীত যদি উটুৱাই দিয়া, তেতিয়াও তোমাৰ ৰিলেশ্যনশ্বিপ ষ্ট্ৰং হয়, আৰু শনিৰ প্ৰভাৱটো আঁতৰি। আচলতে এইবিলাক যিবিলাক প্ৰতিকাৰ শুনি কিন্তু ইণ্টাৰেষ্টিং, গম পাইছোঁ এইবিলাক লিখা আছে, মানি গৈছোঁ বাপৰে। এতিয়া আপুনি এতিয়া ক'লে যে মাংগলিক হয়নে? মই শুনা পাইছোঁ যে 2জন যদি পতি পত্নী যদি মাংগলিক হয় তেতিয়া ভাল, যদি এজন যদি নহয় তেতিয়া এজন নহয়। কিন্তু কি জানে, তেনেকুৱা কেছ বহুত আহে, এজন মাংগলিক নহয়। কিন্তু একচুৱেলি কিন্তু মই তাৰ বিৰুদ্ধে নাযাওঁ যে এজন মাংগলিক হ'লে এজন মাংগলিক নহ'লে বিয়া দিয়াত কিন্তু অসুবিধা সৃষ্টি কৰে, এইটো সঁচা কথা দেই। কিন্তু নহ'লে কি হয়, কাৰণ একুৰা জুইৰ লগত অলপ পানীয়ে যুদ্ধ কৰিব কেতিয়াও নোৱাৰে, জ্বলা বুঢ়া হৈ থাকিব, হয়নে নহয়? উঠিব নুমিব, এনেকুৱা ছিষ্টেম এটা। গতিকে তেনেকুৱা ক্ষেত্ৰত নিদিলে বেছি ভাল, আৰু মাংগলিকে বিয়া দিলে যথেষ্ট। এতিয়া মই আৰু এটা কথা কওঁ, কাৰোবাৰ যদি বিয়া হোৱা নাই হা, আমি যদি লগ্নৰ পৰা চাওঁ 7ম স্থানত শনি আছে, শনি বহি আছে ৰাইট, তেতিয়া বিবাহত দিলে হয় 30 বছৰ পাৰ হৈ যায়, বহুত মিনিমাম 31 পাৰ হ'বই। তেতিয়া তাৰ সমাধান কি? সমাধান মই কৈছোঁ না, তুমি লগ্নৰ 7মত শনি বহি আছে সেইটো চাবা। লগতে মই তোমাক আৰু এটা বস্তু কৈ দিওঁ, তুমি চন্দ্ৰৰ পৰাও 7ম স্থানটো চাবা। লগতে তুমি চাবা তাত পাৱাৰফুল গ্ৰহ ক'ত বহি আছে, ক্ষেত্ৰ, যদি ক্ষেত্ৰটো ক'ত বহি আছে, যদি তাৰ পৰাও চাবা তুমি 3য় নম্বৰত কোন বহি আছে, দেখিবা সেই ঘৰৰ লগত এইটো ঘৰৰ ডিষ্টেঞ্চ কিমান, সেইটোক পইণ্ট কৰিবা। পইণ্ট কৰি কিনে দেখিবা যদি 3য় চাবা যে শনিয়ে বহুত বেছি পাৱাৰ দিছে, তাৰমানে 31 পাৰ হ'বই। যদি দেখিবা এইটো গ্ৰহ বেছি পাৱাৰত আছে, শনিৰ স্থানটো অকণমান দুৰ্বল আছে, তেতিয়া দেখিবা 29ৰ আগত আহিব বিয়া। এটা পইণ্ট দিলোঁ মই। লগতে কি কৰিবা জানা, তেতিয়া সেই মানুহজনক তুমি এটা বছৰ সদায় কণ্টিনিউ কৰিব দিবা। তিল বটা আছে না,
তিল বটা তিল পিছা বুলি যে কওঁ আমি এবাল্টি পানীত 1 চামুচ তিল পিছা দিবা দি কিনে তোক মিনিমাম 5টা শনিবাৰ স্নান কৰিবলৈ দিবা লগতে শনিবাৰে তো শনি মন্দিৰত কলা পাৰা একযোৰ উৰুৱাই দিবলৈ ক'বা লগতে তো কি কৰিবা জানানে সপ্তমুখী ৰুদ্ৰাক্ষ এটা পৰিধান কৰিবলৈ ক'বা লগতে তোক অকমান ৰঙা চন্দনৰ ওপৰত কণ্টিনিউ কপালত ল'ব লাগিব মই গেৰাণ্টি দি কওঁ তই 25 দিন এখনত কাম কৰক অট'মেটিক শনি চাইড 25 দিন শনি চাইড বিবাহত আগমন এখেতক আপোনালোকে যোগাযোগ কৰিব পাৰিব নাম্বাৰ দিয়া আছে মানে নিজৰ ঘৰৰ ওচৰলৈকো যাব পাৰে হয়তো তেওঁ যোৰহাটো যায় শিৱসাগৰ যায় গুৱাহাটী আৰু ডিব্ৰুগড় এইবাগতি তোমাৰ লখিমপুৰ আৰু এইবাগে তোমাৰ বঙাইগাঁও মুঠতে আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু দেখিলে কিমান গতিকে আৰু ঢেৰ প্ৰশ্ন আছে যেনে এতিয়া মই যদি মই আপোনাৰ নেক্সট মই যদি সুধোঁ যে যিহেতু বিবাহ বা সম্বন্ধ হয়নে তো আপোনাৰ এই দৃষ্টিভংগীত এই আজিৰ যুগৰ যিখিনি ল'ৰা ছোৱালী তেওঁলোকে জ্যোতিষটো বিশ্বাস নকৰে বা ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত বিশ্বাস মানে এইবিলাকৰ ক্ষেত্ৰত নকৰিব পাৰে বা নকৰে তেতিয়া আপোনালোকে তেওঁলোকক কিবা এটা দিব পাৰে নি এনেকুৱা যে জ্বলোৱা বুলি যদি কওঁ মই জ্বলোৱা বুলি এটা কথা ক'ব এনেকুৱা ধৰণৰ ল'ৰা আছে ঘৰত গ'লে উদ্ভাণ্ডলি পানীত টেপ ওপৰত ভাঙি পেলাইছে জানা জ্যোতিক বুলি কোৱাৰ কাৰণে সেই ল'ৰা আহি মোৰ ঘৰত মোৰ গুৰু মানি মোৰ ভৰিত ধৰি এতিয়া মোৰ একান্ত শিষ্য মই কওঁ শুনা তেওঁক বিশ্বাস কৰা দায়িত্ব মোৰ তুমি মাত্ৰ মোৰ তাত লৈ আহা বহুত উদ্ভাণ্ডলি ল'ৰা দেখিলোঁ সি মানিব লাগিব প্ৰথম কথা যি না 3টা পইণ্ট ল'ৰাটোৰ বৰ্তমান ঘটি থকা সমস্যা এটা ক'বা তাৰ ভৱিষ্যতে হৈ যোৱা চিক্ৰেট এটা ক'বা আৰু বৰ্তমান হৈ যোৱা এটা চিক্ৰেট এটা ক'বা আৰু বৰ্তমানত কি ভাবি আছে এই 3টা তাক এই 3টা কোৱা কথাটো মই তোমাৰ বিষয়ে কওঁ জাষ্ট এটা চিম্পল উদাহৰণ আজিলৈ তুমি কাকো খাতিৰ কৰা না শত্ৰু বহুত নামিছে তোমাৰ পিছত তুমি কিন্তু আৰু নিজকে তুমি এটো বস্তু ভাবা মাৰ্কেটত ডেম কি আৰু এই বাদ দিয়া কোন আছে বাদ দিয়া কিন্তু মই নিজে ৰাজা এই এটা তোমাৰ প্লাছ পইণ্ট হয় না কোৱা যাৰ কাৰণে তুমি কিন্তু চলি আছা বা মাৰ্কেট তুমি দখল কৰিছা নে এনেকুৱা এইটো তোমাৰ ডাঙৰ প্লাছ পইণ্ট বুজি পাইছানে গতিকে মানুহৰ এইটো এটিটিউড লাগে আৰু তোমাৰ এইটো এটিটিউড আছে আপুনি কেনে গম পালে এইটো যাই নক মই জানো এইটো যে নন্দিকে খৰিত খামতে গম পাইছা গতিকে এই বস্তুটো লাগিব তোমাক বুজি পাইছানে গতিকে মই তোমাক কওঁ মানুহক 3টা গুণৰ কথা ক'বা অট'মেটিক প্লাছ এই 3টা কৈ দিব লাগিব মই খাতিৰ নকৰোঁ জানো মই তুমি খাতি আৰু মই কাকো ঠগিবলৈ নাযাওঁ বিন্দাছ কাম নিজৰ ক্ষেত্ৰতে মই চব হেৰি কৰোঁ এই বস্তু 3টা কৈ কেনে গম পালে সেই আচৰিত মই জানো আকৌ এইটো চিষ্টেম এটা আছে আৰু লগতে মই কওঁ কি জানা বহুত এনেকুৱা ল'ৰা ছোৱালী আহে কিন্তু আৰু এটা কথা কওঁ দেই জ্যোতিষ নামানাৰ মূলতো কিন্তু অকণমান কিন্তু গাৰ্জেনে আছে দোষী কি আছে না তাৰমানে কি হয় প্ৰথমৰ পৰা সিহঁতক নলগায় মোৰ ল'ৰাটো বিশ্বাস কৰিবা 6 বছৰ হনুমান চলিচা মুখস্থ 6 বছৰ মুখস্থ মই এতিয়া এইটো প্ৰশ্ন সুধিবলৈ আহিছিলোঁ হনুমান চালিচা এই বছৰটো কোৱা হৈছে মংগলৰ বৰ্ষ ইয়াৰ প্ৰভাৱ কেনেকুৱা হ'ব আমি কেনেকৈ কি কৰিব লাগে আপুনি এবাৰ কওকচোন এই বৰ্ষটো মংগলৰ বৰ্ষ এইটো বৰ্ষত স্পেচিয়েলি প্ৰতিজন মানুহৰ আৰু বিশেষকৈ যিবিলাকৰ মাংগলিক দোষ আছে এইবাৰ কিন্তু বিয়া পুৰা হ'ব এইবাৰ বিয়া খাবলৈ পাবা কিন্তু বহুত হৈছে এই বুলি নহয় এইটো 25ৰ বৰ্ষত তুমি বিয়া খাই আমনি লাগি যাব তোমাৰ এইটো বৰ্ষত বিবাহৰ স্থান বেছি হ'ব প্ৰতিজন বিশেষকৈ যিসকল মাংগলিক লোক তেওঁলোকে মাত্ৰ এইবাৰ মংগলবাৰ পালন কৰক মংগলবাৰে নিৰামিষ খাওক হনুমান চলিচা পাঠ কৰক কমচে কম 11 দিনীয়া সংকল্প ৰাখক আৰু লগতে হনুমানৰ মন্ত্ৰ জপ কৰক ঔ মন্দনী যায় বিদ্মে বাসুপুত্ৰায় ধীমি তন্ন হনুমাতং প্ৰচোদয়াতুম ঠিক আছে লগতে এইটো বৰ্ষত যিসকল লোকৰ অকণমান কৰ্মস্থানত অশান্তি হৈছে বাৰে বাৰে নিগেটিভ ফল পাইছে তেওঁলোকে যদি পাৰে ধুনীয়া কৰি এটা 14মুখী ৰুদ্ৰাক্ষ পিন্ধক লগতে এইটো বৰ্ষত তেওঁলোকে যদি বৈৰে লাগা চৰি পা নিজৰ সোহাত পিন্ধি থক লগতে তামোল খাৰু এপাত বাহাতত পিন্ধক আৰু হনুমানৰ লগত এটা গলত পৰিধান কৰক আৰু যেতিয়া পূৰ্ণিমা আহিব পূৰ্ণিমাৰ দিনাখন আপোনালোকে হনুমান ধ্বজা এখন নিজৰ ঘৰত উৰুৱাই থৈ দিয়ক দেখিব এইটো বৰ্ষত অট'মেটিক পজিটিভ ৱাও এতিয়া মই এটা আপুনি ৰুদ্ৰাক্ষৰ কথা বহুতবাৰ ক'লে বৰঞ্চ আপুনি ৰুদ্ৰাক্ষ পিন্ধি মই পিন্ধিয়ে থাকোঁ বাপৰে মোৰ বৰ প্ৰিয় আৰু তোমাক আৰু এটা ইণ্টাৰেষ্ট তুমি ৰুদ্ৰাক্ষ কোৱাৰ কাৰণে মোৰ জন্মকত জানা নাই মোৰ মা যেতিয়া ডেলিভাৰী কৰিব নলবাৰীলৈ লৈ যায় মা নলবাৰী নাপালে জানা নাই তাত আমাৰ তাতে এখন এটা ডাঙৰ মন্দিৰ আছে খাছজাৰা মন্দিৰ বুলি কয় বিৰাট ডাঙৰ আশ্ৰম এখন মই পৰহি তাতে মই বন্তি প্ৰজ্বলন কৰি আছোঁ সেই মা মেডিকেল নাপালে আশ্ৰমখনৰ সন্মুখত ডাঙৰ গাছ এডাল আছে তাতে মাক খুৱাই দিছে মই তাতে জন্মিছোঁ বাহ আমি সেইটো কাৰণে শিপাৰ লগত বেছি জড়িত মই বহুত জড়িত মই শিৱ আৰু হনুমান বুলি ক'লে মোৰ একদম সৰুৰ পৰা এটা আধ্যাত্মিকতা আছে গতিকে মোৰ ল'ৰাটো 6 বছৰ ইটাৰ পৰা মই হনুমান চলিচা তাৰ মুখস্থ ইটাৰ পৰা শিৱ স্তোত্ৰৰ মুখস্থ বিশ্বাস কৰা তোমাকৰ তাৰমানে মই ল'ৰাটোক কেতিয়াও কিন্তু এইটো নকওঁ দেই বাবা তুমি পঢ়াৰ বজা মই এতিয়া কেতিয়াও নিদিওঁ কিন্তু মই মাত্ৰ এটা কওঁ যে মানুহ হ'ব লাগে বাবা তুমি 10জনক কেনেকৈ উপকাৰ কৰিবা এতিয়াৰ পৰা তাক কিন্তু সেই চিষ্টেম গ'লে মই শিকাই থাকোঁ যে এক বেয়াকৈ নক'বা স্কুলত গ'লে তুমি বিশ্বাস কৰা আহি থকাতে তাক মই শিকাওঁ যে বাবা এজনক থেংক ইউ কোৱা এজনক অমুক কোৱা ভাল হ'ব বুলি কোৱা এই বস্তুবিলাক শিকাওঁ কিয় শিকাওঁ জানা না আশীৰ্বাদটো বহুত ডাঙৰ বস্তু মানুহক অভিশাপ হাজাৰ দিব পাৰে কিন্তু ভাল হ'ব বুলি ক'ব কিন্তু নোৱাৰে বহুতে নকয় গতিকে এটলিষ্ট ভাল হ'ব বুলি মানুহক ক'বা সেইকাৰণে সেই বস্তুটো মই ল'ৰাক এতিয়াৰ পৰা লৈ আহিছোঁ
খুব ভাল কথা আচলতে মা দেউতাকৰ এইটো দীক্ষা আচলতে মই তোমাক ক'লো পঢ়াত কৰি এইবিলাক বস্তুক এইবিলাক নেচাৰেল বস্তুবিলাক বহুত গুৰুত্ব দিবা ল'ৰা ছোৱালীক তেতিয়া ল'ৰা ছোৱালী কিনা কমচে কম এটা মানুহ হিচাপে তৈয়াৰী হ'ব পাৰিব কাৰেক্ট এতিয়া মই আহোঁ যে আপুনি উদ্ভণ্ডালি কৰা ল'ৰা আপুনি প্ৰমাণ আছে বুলি কৈছে কোনোবা ল'ৰা কোনোবা ড্ৰাগছ হৈছে ঘৰখনত অশান্তি কথা নুশুনে বোলে মেট্ৰিক পাছ কৰিলে ফাৰ্ষ্ট ইয়েৰ গৈ পেলাই দূৰত হোষ্টেলত দি দিলে হা ছাপ'জ তেওঁ সোণাপুৰত ঘৰ গুৱাহাটী চিটিত ভাড়াঘৰত দি দিলে হোষ্টেলত নাথাকে গাঞ্জা খায় চিগাৰেট খায় একদম বিপথে পৰিচালিত হৈছে বহুত বিপথে পৰিচালিত হোৱা বহুত এনেকুৱা কেছ আছে মই তোমাক প্ৰথমতে দেখিবা ল'ৰাটোৰ লগত মাকক টাচ বেছি হ'ব লাগিব হ'বই লাগিব হোষ্টেলত থাকিলে মাকৰ দায়িত্ব আছে যিমান ব্যস্ততা নহওক যিমান যি নহওক প্ৰথমতে ল'ৰাটোৰ লগত তুমি টাচ বেছি হোৱা টাচ বেছি হোৱাই তাক মিনিমাম তুমি 15 দিনত চেক কৰা তাৰপাছত দেখিবা যে ল'ৰাটো তথাপিতো মানা নাই তেতিয়াহ'লে তুমি অকণমান তাৰ কুণ্ডলীখন চোৱা কুণ্ডলীখনত দেখিবা যদি তাৰ অকণমান ৰাহুৰ প্ৰভাৱ বেছি হৈ আছে তাৰ নিচাযুক্তটো অকণমান বেছি হ'ব দেখিবা শনিৰ প্ৰভাৱ বেছি আছে উদ্ভণ্ডালি অকণমান বেছি কৰিব দেখিবা চন্দ্ৰৰ প্ৰভাৱ বেছি হৈছে সি অকণমান গুপ্তভাৱে কাম কৰিব ড্ৰাগছ সেৱন বা অকণমান ভিতৰাকৈ কিছুমান কাম কৰিব ল'ব তেতিয়া তেনেকুৱা ল'ৰাৰ কাৰণে প্ৰতিকাৰৰ খুব প্ৰয়োজন কি কৰিবা জানা তেতিয়া মাক দেউতাকে তাক লগে লগে তুৰন্ত নিজৰ কাষত লৈ আহক সেই ল'ৰাজনৰ প্ৰতিদিনে ৰুমটো পৰিষ্কাৰ কৰি থ'ব আলনাৰ কাপোৰবোৰ পৰিপাটিকৈ থৈ দিব পঢ়া টেবুলৰ কিতাপবোৰ ধুনীয়াকৈ সজাই দিয়ক তেতিয়া ল'ৰাটো লগে লগে কিন্তু অকণমান গাইডত আহি যাব তাক সময়মতে মৰ্ণিং 6টা বা 7টা বজাত উঠাবলৈ চেষ্টা কৰক সেইখিনি টাইমত তাক স্নান কৰক ঠাণ্ডা বুলি ক'লে নামানিব তাক স্নান কৰক স্নান কৰি কিনে তাক হাজাৰ ব্যস্ততাৰ মাজতে এগছ ছাতি প্ৰতিদিনে নিজৰ মন্দিৰত জ্বলাবলৈ তাক এটা অভ্যাস কৰক তাৰপিছত তাক পঢ়া টেবুলত দিয়ক তাক খাবলৈ দিয়ক তাক দেখিব যে বাবা বৃহস্পতিবাৰ বা শনিবাৰে আমাৰ ঘৰত নিৰামিষ এনেকুৱা ধৰণৰ এটা ছিষ্টেম বনাওক ঠিক আছে তাৰপিছত দেখিব শনিৰ প্ৰভাৱৰ কাৰণে তাক তিল বতাৰে শনিবাৰে গা ধুৱক বুধবাৰে যিটো উদ্ভণ্ডালি মনোভাৱ তাৰ কাৰণে বুধবাৰে তাক গাখীৰ পানীৰে গা ধুৱক দেখিব অট'মেটিক ঠাণ্ডা মাইণ্ডটো অকণমান কণ্ট্ৰলত হ'ব তাৰপিছত মাকক ধুনীয়া কৰি কি কৰিব পঢ়া টেবুলৰ সন্মুখত বা কণাত দিনে এডাল আৰু সদায় ল'ৰা ছোৱালীক নৰ্থ ইষ্ট কণাত পঢ়িব দিব লাগে ঠিক আছে কণাৰ পিনে এডাল সৰু কৰি ধূপকাঠি জ্বলাই লগাই থৈ দিয়ক যাতে মাইণ্ডটো অকণমান ফ্ৰেছ হয় হাজাৰ ব্যস্ততাৰ মাজত সন্ধিয়া তাক এপাগলৈ নিজৰ কাষত বহুৱাই এবাৰ হনুমান চলিচাখন তাক শুনক পাৰিলে ধুনীয়াকৈ ৰুদ্ৰাক্ষৰ মালা এডাল লৈ কিনে তাক জপ কৰিব দিয়ক ওম নমঃ শিৱায় একচুৱেলি কিয় মই কৈছোঁ জানা ৰুদ্ৰাক্ষৰ মালা ক'ব যে পঢ়া ল'ৰা ছোৱালী এইবিলাকত টাইম ৱেষ্ট কৰিব নহয় তোমাৰ ল'ৰাটো যদি মানুহ বনাব খুজিছে তাক প্ৰথমতে মাইণ্ড কণ্ট্ৰল ক'ত হয় জানানে তুমি ধ্যানত আৰু ধ্যান মানে কি যেতিয়া ওম নমঃ শিৱায় সি জপ কৰিব কৰাতে তাৰ মাইণ্ডটো কণ্ট্ৰলত আহিবনে নাই এটা তাৰ ইচ্ছা শক্তি পাৱাৰ কিবা এটা কৰিব চেষ্টা যাব তেতিয়াই সি পঢ়িব পাৰিব তুমি নাভাবিবা ৰুদ্ৰাক্ষ এই ৰুদ্ৰাক্ষ শব্দটো তুমি যেতিয়াই জপ কৰিবা ন তোমাৰ মাইণ্ডটো এটা নিচা হয় এটা কণ্ট্ৰল আহে গম পাইছা না তেতিয়াই তাক যি পথেৰে নিব খুজিবা সি সেই কৰিব পাৰিব বুজি পাইছা গতিকে এনেকুৱা ধৰণৰ কাম কৰিব লাগিব গতিকে এইটো নহয় যে মই জপ কৰিলে ভগৱান পাম কিন্তু ভগৱান নোপোৱা কিন্তু তুমি মাইণ্ডটো কণ্ট্ৰল কৰিব পাৰিবা কি কৰিব পাৰিবা মাইণ্ডটোক তুমি হেণ্ডেলিং কণ্ট্ৰল নিজৰ মতে কৰিব পাৰিবা ড্ৰাগছৰ পৰা আঁতৰাই আনিব পাৰিবা নিচাৰ পৰা আঁতৰাই আনিব পাৰিবা পঢ়াৰ কাৰণে তাক আগুৱাই নিব পাৰিবা এইবিলাক চিষ্টেম মাক দেউতাকক কৰিব লাগে আৰু বহুত আছে হয়তো বহুত আছে দেখিবা একটা চিষ্টেম কৰা তাৰপিছত নহ'লে মোৰ তাত লৈ আহিবা মই ধুনীয়া কৰি কিছুমান বস্তু তাক বনাই দিম অট'মেটিক তাক মই কিছুমান চিষ্টেমত মই ফেলাই দিম বা তাক মই সৰু প্ৰতিকাৰ কিছুমান দিম দেখিবা অট'মেটিক ঠাণ্ডা হ'ব ব্ৰহ্মযষ্টি লগতে তুমি তাক দেখিবা ৰঙা চন্দন গাছৰ শিপা লগতে তুমি দেখিবা কি বুলি কয় তোমাৰ এটা ধুনীয়া কৰি পুৰাণা কইন্স তাৰে অকণমান ঘঁহি কিনে অকণমান সেই ওলাব লাগিব গুড়া ওলাই সেই বস্তুবিলাক লগাই তাক ধুনীয়া কৰি অকণমান সদায় চন্দন পৰাই দিবা দেখিবা অট'মেটিক ঠাণ্ডা বা এতিয়া আৰু এটা কথা আহি গ'ল এতিয়া আপুনি পঢ়া শুনা যি ল'ৰা ছোৱালী স্কুলীয়া ল'ৰা ছোৱালী বা কিবা পঢ়া শুনাত ইমান মন নবহে বা পঢ়িবলৈ চেষ্টা কৰে নোৱাৰে তাত কিবা এইসমূহেই কাম কৰিব নে বেলেগ আছে দেখিবা ল'ৰাটোক সঘনাই ইমান চেষ্টা কৰিছোঁ নপঢ়ে বা পঢ়িলেও সি পঢ়িব বহে মাক দেউতাকৰ জোৰত কিন্তু সি নপঢ়ে সি কিতাপখনে চাই থাকে কিন্তু বুজিছেনে সি কিতাপখনে চাই থাকে সি নপঢ়ে প্ৰথমতে তাক ধ্যানটো লগাব লাগিব ধ্যান লগাবৰ কাৰণে সদায় কি কৰিবা জানা তাৰ মুখৰ আগত কেতিয়া উজ্জ্বল বাতি নজ্বলাবা ওকে উজ্জ্বল বাতি মানে একো কনচেন্ট্ৰেচনটো যাতে ব্ৰেক নহয় উজ্জ্বল বাতি কেতিয়াও নজ্বলাবা আৰু তাৰ সদায় যিবিখন পৰ্দা বুলি কওঁ পৰ্দা এখন সদায় ইয়লো লগাবা ঠিক আছে ৰুমত তুমি এটা অশোক গছৰ পুলি টাবত কৰি ৰুই থৈ দিবা ঠিক আছে আৰু তাক নৰ্থ ইষ্ট কণত বহিবলৈ দিবা
এখন অকণমান দৰ্জা খিৰিকী এখন অকণ ফাঁক কৰি থৈ দিবা, অকণমান ফাঁক কৰি থৈ দিবা হালকা দি কিনে কি কৰিবা জানানা, ধুনীয়া কৰি তাৰে সৰস্বতী বন্দনা এটা কণ্টিনিউ ৰাতিপুৱা নিজৰ মোবাইলত লগাই দিবা, দি ল'ৰাটোক জোৰ কৰি হ'লেও বহি শুনিবলৈ দিবা, ঠিক আছে। আৰু মাক দেউতাকক সদায় মূৰ চুই তাক আশীৰ্বাদ দিবলৈ, বাবা ভাল হ'ব দিয়া, তুমি পঢ়াছোঁ দেউতা পঢ়াছোঁ, এনেকৈ কণ্টিনিউ 21 দিন কৰিবলৈ দিয়া। আৰু মই ধুনীয়া কৰি তাক এটা অকণমান ব্ৰহ্মযষ্টি, অনন্তমূল, তাৰপিছত তোমাৰ পঞ্চমুখী ৰুদ্ৰাক্ষ এটা ধুনীয়া বস্তু বনাই দিম, তাক পিন্ধাই দিবা, লকেট হিচাপে দেখিবা অট'মেটিক পঢ়িব ল'ব 100%। এনেকুৱা বহুত ল'ৰা আছে, বহুত ল'ৰা আছে। এতিয়া আচৰিত মই শুনি, মানে আপুনি যিখিনি বস্তুৰ কথা কৈছে, শিপাৰ কথা কৈছে, মই জীৱনত শুনাই নাই। এইগিলা আছে ক'বা আয়ুৰ্বেদিক মেডিচিনৰ বেকচাইডহে লিখা আছে ইনগ্ৰেডিয়েণ্ট হিচাপে। হয় হয়, ঠিক কথা কৈছা তুমি। তো এতিয়া মই আৰু এটা নেক্সট কথালৈ আহোঁ যে ৰাজমোহিনী বুলি যে কয়, ৰাজমোহিনী সেইটো আপোনাৰ মোহিনী তাবিজ নে আপোনাৰ প্ৰতিকাৰ বা তাৰ ওপৰত কাৰোবাক মোহিব লাগে যেনিবা? ৰাজমোহিনী এলাহ বস্তু নহয় দেই। ৰাজমোহিনী বনাব লাগিলে গুন্দৰাজ লাগে, ৰাজমোহিনী বনাব লাগিলে কস্তুৰী লাগে, মৃগনাভি লাগে। ৰাজমোহিনী বনাব গ'লে তোমাৰ পুৰণা বস্তু যিমান তোমাৰ কি বুলি কয় ভীমৰাজ, এনেকুৱা ধৰণৰ বস্তু কিছুমান লাগে, এইবিলাকেদি ৰাজমোহিনী। কিন্তু প্ৰথমতে তুমি চাব লাগিব ৰাজমোহিনী কাৰ কাৰণে জানে নাই, তোমাৰ কপালত ৰাজযোগ আছেনে নাই, বা সেই ৰাজমোহিনীৰ তুমি অধিকাৰী হয়নে নহয়, তোমাৰ বৃহস্পতি পূৰ্ণৰ দৃষ্টিত আছেনে নাই, গম পাইছা না? যে তুমি আজি ৰাজমোহিনী এটা মই বনাই দিলোঁ, তুমি পিন্ধিলা, তোমাক কাম দিব, তেনেকুৱা নহয়। ৰাজমোহিনী পিন্ধাৰ কাৰণে আগে আৰে চোৱা, তোমাৰ ঘৰত বস্তু এটা আনিলে তুমি ফ্ৰিজটো থোৱা, ফ্ৰিজটো থোৱাৰকৈ জেগাখিনি ক্লিয়াৰ কৰে নে নাই, পাত্ৰ বস্তুটো আনাৰকৈ পাত্ৰটো থোৱা জেগাখিনি ক্লিয়াৰ কৰিব লাগিব নালাগে? গতিকে ৰাজমোহিনী পিন্ধাৰ আগত তুমি উপযুক্ত হয়নে নহয় সেইটো তুমি নিজে তৈয়াৰী কৰি ল'বা, জেগা চাই ল'বা, ঠিক আছে। তাৰপিছত ৰাজমোহিনীটো যেতিয়া বনাই দিব বা যিজন বনাই দিয়ে, সেই বনোৱাজনৰ ওপৰত ডিপেণ্ড, সেইজন মানুহ প্ৰথমতে সাধক হ'ব লাগিব, দ্বিতীয়তে সেইজন ভগৱান বিশ্বাসী, আৰু তেওঁ এনি টাইম কালী পূজা, দুৰ্গা পূজা, তন্ত্ৰ সাধনাৰ লগত জড়িত থাকিব লাগিব, বুজি পাইছেনে? তেতিয়াহে তেওঁ ৰাজমোহিনী বনাব। এটা ৰাজমোহিনী বনাব লাগিলে মিনিমাম 45 দিন লাগে। মই শুনা পাইছোঁ, কিন্তু আমাৰ কিছুমান মানে ধৰক মই এজন মানুহৰ তেনেকৈ আপোনালোকক আজি যেনেকৈ লগ পাইছোঁ, তেনেকৈ এজন লগ পাইছোঁ, তেওঁ তাৰ মাননীও যথেষ্ট লয়, কাৰণ তেওঁ মোক এই কথাষাৰ শুনাইছিলে যে বনাওঁতে টাইম লাগে। কিন্তু মই ক'ৰবাত নহয় ক'ৰবাত মই দেখিছোঁ, কিন্তু মানে ধৰক এই একদম মানে 2 দিনত বনাই দিয়ে, কিবা দিয়ে, এইটো নোৱাৰে। ৰাজমোহিনী 45 দিনৰ আগত বনাব নোৱাৰে, এইটো ইম্পচিবল। আৰু ৰাজমোহিনী বনাব লাগিলে সেই মানুহজন, মই বাৰে তন্ত্ৰধাৰক আৰু যজ্ঞ পবিত্ৰ, যদি তোমাৰ যিটো আমি লগুণ পিন্ধো না, লগুণধাৰী হ'লে বেছি ভাল হয়, কাৰণ লগুণ যিটো নৱগুণ বুলি কয়, তেওঁৰ গাতে নৱগুণেৰে ৰক্ষিত হৈ থাকিব, তেতিয়াহে তেওঁ বনাব পাৰিব ৰাজমোহিনী, বুজি পাইছেনে? ৰাজমোহিনী বনাব লাগিলে বহুত তাৰমানে যেনেকুৱা ৰুল ৰেগুলেশ্যন বহুত আছে, সেইবিলাক মানিহে ৰাজমোহিনী বনাব পাৰি। এতিয়া মই আপুনি এই কথাষাৰ ক'লে যে সকলোৱে নোৱাৰে, ইয়াতে এটা কথা বস্তু আহি যায় যে কিছুমান জ্যোতিষৰ কাৰণে জ্যোতিষ শাস্ত্ৰটোৰ বদনাম হৈছে, বহুত বদনাম হৈছে। মই বিশ্বাস কৰা, আজিকালি তোমাক কওঁ শুনা, 3-4 বছৰ কি কৰিব জানে না, মাৰ্কেটত বহুত কাম কৰিব, কৰি উঠি কিনে যেতিয়া নেকি তোমাৰ ফেইল হ'ব, ছাকচেছ হ'ব, নোৱাৰিলে তেতিয়া ক'ত সোমাই যায়, এই জ্যোতিষ লাইনত সোমাই যায়। বিশ্বাস কৰা, জ্যোতিষো সোমাব। ধৰি লোৱা আমিতো এই আমি ইমান দিনৰ পৰা আজি সত্ৰতাই জীৱনটো, ইয়াৰ পাছত ইয়াৰ বাৰে বেলেগ একো নাজানো, বুজিছেনে নাই? গতিকে জ্যোতিষৰ পিছতে দিলোৱা জীৱনটো, গম পাইছেনে? বহুত মানুহে 2-3 বছৰ বেলেগ কাম কৰিলে, ছাকচেছ নাপালে, জ্যোতিষত আহি গ'ল, ডাঙৰ জ্যোতিষী এজন সাজি গ'ল, 3-4টা মান অকণমান পাঠ্য লিখি দিলে, তেওঁ এটা ডাঙৰ জ্যোতিষী হৈ গ'ল। এনেকুৱা বহুত আছে জ্যোতিষ। আচলতে সেইসমূহ এজন মানুহে কেনেকৈ ডিচাইড কৰিব যে সেইজন এজন ভাল জ্যোতিষী বা বিশ্বাসযোগ্য জ্যোতিষী নে সেইজন নহয়? কিন্তু মই তোমাক এটা কথা কওঁ, তুমি গাঁৱৰ যি সৰু যি জ্যোতিষীবিলাক আছে, গম পাইছেনে? আমাৰ যি চলি জন্মিলে যি গণনা কৰিবলৈ যাওঁ, বুজি পাইছেনে? মোৰ ডাঙৰ 2টা হাতো গৈছিলে, বুজি পাইছেনে? এই যিবিলাক জ্যোতিষী, এইবিলাক স্পেচিয়েল জ্যোতিষী, এইবোৰে কিন্তু কেতিয়াও তোমাৰ বাহিৰা বস্তুৰ ওপৰত নপৰে। এইবিলাকে অৰিজিনেল জ্যোতিষ, পঞ্জিকাখন যিবিলাকে হাতৰ মুঠিত লৈ যায়, অকল বহি কিনে কিতাপত লিখি মেথছ কৰি জ্যোতিষ কৰে, এইবিলাকে জ্যোতিষী। তুমি নাভাবিবা ডাঙৰ লেপটপ এটা লৈ কম্পিউটাৰত টিপি কিনে কৰা জ্যোতিষ, এইটোতো পৰৰ মাথাৰে পৰিচালিত, পৰৰ মাথাৰে, পৰৰ ব্ৰেইনত চলি আছে, নিজা একোৱেই নাই। তুমি মোক ইয়াত কোৱা জ্যোতিষ কৰিবা, তুমি মোক এতিয়া ডেট অফ বাৰ্থ এটা কোৱা, মই তোমাক ষ্টিল ইয়াতে কৈ দিম, তুমি কোৱা মাত্ৰ ডেট অফ বাৰ্থ। 24/11/1987। তেওঁ বৰ্তমান বৃহস্পতিৰ দশা চলি আছে, কৰ্মস্থানটো বৰ ভাল, তেওঁ জীৱনত যুদ্ধ কৰিছে, বহুত ষ্ট্ৰাগল কৰিছে, কিন্তু তেওঁ ছাকচেছ পাইছে। কিন্তু তেওঁৰ দুখ এটাই কথা, কি জানা? তেওঁৰ অকণমান স্কিনৰ প্ৰব্লেম আছে বৰ্তমান, বুজি পাইছে না? তেওঁৰ সপ্তমত চন্দ্ৰ বহি আছে, বুজি পাইছে না? যাৰ কাৰণে সপ্তমত শুক্ৰ বহি আছে, যাৰ কাৰণে ধনস্থান আহে ৰাখিব নোৱাৰে, ফট কৰি হাতৰ পৰা ওলাই যায়, বুজি পাইছা না? কিয় জানা না? ৰবিযুক্ত স্থান তেওঁৰ,
গতিকে এনেকুৱা ধৰণৰ জ্যোতিষ মই কৰিব পাৰোঁ বা এনেকুৱা ধৰণৰ কৰাটো উচিত গতিকে যিবিলাক ফুৰে না জ্যোতিষীত তেনেকুৱাই ধনু ৰাশি বৃহস্পতিৰ ৰাশি অধিপতি হৈ আছে আৰু বৰঞ্চ 12 নম্বৰ ঘৰত মংগল হৈ আছে হৈ গ'ল এইটো বস্তু হৈছে কিনা তুমি তাত গতিকে তুমি পৰৰ ব্ৰেইনেদি নচলিবা ছফ্টৱেৰ মানে পৰৰ ব্ৰেইনেদি চলি আছা আজি মই তোমাক তথাপিতো কওঁ না আমাৰ গণ্ডিয়াৰ পংকজলোচন দেৱ শৰ্মা আমাৰ নলবাৰীৰ আৰু কেইজনমান ডাঙৰ ডাঙৰ এনেকুৱা জ্যোতিষী আছে ডাঙৰ জ্যোতিষবিদ আছে এইবিলাক ডাঙৰ জ্যোতিষী হয় এইবিলাকে বহুত জানে এনেকুৱা কাৰণ কিয় জানে এইবিলাকে কেতিয়াও সেই নকৰে হাতে দিয়ে মেটচ কৰি পঞ্জিকা আচলতে এই যিটো জ্যোতিষ শাস্ত্ৰ আচলতে আপুনি যদি ক'ৰবাত পঢ়িবলৈ যায় 1 বছৰীয়া 2 বছৰীয়া 3 বছৰীয়াত আপোনাৰ জ্যোতিষ ৰত্নটো পাই যায় কেইবছৰ 3 বছৰ কিন্তু নহয় গেৰাণ্টি দি ক'ব 10 বছৰতো তুমি জ্যোতিষ ৰত্ন নোৱাৰে নাপায় ক'বলৈ কালি এজন মোৰ তাত নিজকে ডাঙৰ জ্যোতিষী বুলি সঁচা জ্যোতিষী এজন আহিছিলে গম পাইছা তেওঁ মোক আহি কিনে ক'লে যে মই অমুক বছৰ জ্যোতিষ চৰ্চা কৰিলোঁ কিন্তু তেওঁ লগ্নৰ পৰা বিচাৰ কৰি পূৰ্ণ 3টা গ্ৰহ ঘৰহে ৰত্নৰ পৰা তেওঁ বিচাৰ কৰি দিলে তো মই যেতিয়া নেকি ক'লোঁ যে বাবা অকল লগ্নৰ পৰা চালে নহ'ব এইটো এনেকৈ চাব কয় আমিতো ইমানবিলাক পোৱাই নাই আমি তেতিয়াহ'লে আমাক কি শিকোৱা নাই কিন্তু তুমি নিশ্চয় ষ্টাডি কৰা নাই মই মানে এনেকুৱাও মই জ্যোতিষীৰ ওচৰলৈ গৈছোঁ শিৱসাগৰ সেইফালে মৰাণ চাইডৰে মই নামটো ক'ব বিচৰা নাই জাষ্ট ইমানেই মানুহ ভিৰ হৈ যায় তেওঁ বহুত মানে তাৰপিছত গৈ পেলাই দেখিছোঁ তেওঁ এজন মানুহৰ জাষ্ট তেওঁ জন্মচক্ৰটোত কিবা এটাই নাম্বাৰ লিখিলে 2টা লাইন আমুক খতম বাছে সঁচা কথা চেলুট কৰোঁ মই সেইজন মানুহক মই চেলুট কৰোঁ কিয় কৰোঁ জানা তেওঁ ৰিয়েল জ্যোতিষী ৰাইট তো এইটো মানে কি আৰু বহুতৰ এইটো হৈছেও আৰু আজিকালি কি হৈছে জানা আৰু এটা ধুনীয়া বস্তু এটা ওলাইছে আজি কেৱল জ্যোতিষ চেম্বাৰ এটা খুলিলে কাষত ধুনীয়া কৰি পূজা মণ্ডপ এটা খুলি ল'ব তাত বহাই ল'ব নিজে তোমাৰ হোমবাৰীডাল ধৰি কিনে এনেকৈ ঘি দিয়া দেখাই ধুনীয়া ফটোশ্বুট কৰে নাপায় সেই যিডাল আমি হোমদাং বুলি কওঁ যিটো হোমবাৰীডাল আমি যে সেইটো বাপৰে সেইটো মন্ত্ৰপুট কৰা আছে সেইটো মন্ত্ৰৰ দ্বাৰাই আমি নাপায় এইবিলাক তাৰমানে কি জানা ধৰ্মৰ নামত বহুত বেপাৰী হৈছে বহুত ওলাইছে ধৰ্মৰ নামত হা মই তোমাক কওঁ আজিকালি ত্ৰিসন্ধ্যাজনী গায়ত্ৰী জপ নকৰে যিজন মানুহৰ গাত ব্ৰহ্মত্ব নাই যি দ্বিজ জন্ম নহয় তেওঁ কেনেকৈ এইবিলাক কৰিব পাৰে নাপায় এইবিলাক অত্যাচাৰ ধৰ্ম এইটো কিন্তু নাপায় তুমি দেখালে নহ'ব তুমি ৰাজমোহিনী কোৱা কিবা কোৱা এইবিলাক নাপায় একদম অৰিজিনেল ৰিয়েল চলা মই জ্যোতিষী কৰিছোঁ মই দিওঁ তোমাক মিছা কথা নকওঁ মই কি দিওঁ জানা নাই মই গাছৰ শিপা দিওঁ কেতিয়া মানুহক 1-2টা কবচ দিওঁ বা সিদ্ধি কবচ কিবা এনেকুৱা ধৰণৰ দিওঁ 2500 2000 3500 হাইষ্টটো 3500 ইমান মানুহৰ পৰা 4000 ইয়াতকৈ মই বেছি নিদিওঁ কিন্তু মই কেতিয়াও মানুহৰ পৰা ইমান ডাঙৰ কবচ দিম বুলি কৈ 1 লাখ 1.5 লাখ 2 লাখ মই নলওঁ আসলে এই ক্ষেত্ৰত মই মানে আপোনাক সঁচাকৈ ধন্যবাদ দিম যে মই দেখিছোঁ যে যোৱাৰ লগে লগে বহুত জ্যোতিষীয়ে পাঠৰ একদম মানে আপোনাৰ 60-70 হাজাৰমান লিখি দিয়ে তো এইটোতো মানুহজনেও ভাবে কিন্তু নাই মোৰ প্ৰব্লেম আচলতে ক'ৰবাত ভয় বিক্ৰী কৰাৰ নিচিনা হয় ভয় বিক্ৰী কৰে প্ৰথম কথা ভয় বিক্ৰী কৰিছে আৰু তুমি এইটো বস্তু সদায় ভাবিবা তোমাৰ তাত যেতিয়া এজন মানুহ বিপদত পৰি আহে তুমি তাৰ সুযোগ নল'বা বা সুবিধা নল'বা প্ৰথমতে মানুহজনক তুমি সলিউশ্যন দিয়া সাৰা জীৱন তোমাৰ তাত ঋণী হৈ ৰ'ব কাৰেক্ট আৰু মই যে এতিয়া আপুনি ক'লে যে কিছুমান এইবোৰ দিয়া আপোনালোকৰ যি ক'লে তো মই এতিয়া যদি কওঁ যে এজন জ্যোতিষীৰ মূল নীতিসমূহ কি বুলি যদি কওঁ কি এজন জ্যোতিষীয়ে প্ৰথমতে তো কি কৰিব লাগিব জানা তেওঁ জ্যোতিষ চৰ্চা হ'ব লাগিব তেওঁ আধ্যাত্মিকতাত থাকিব লাগিব তো ভগৱান বিশ্বাসী হ'ব লাগিব তো নিজৰ মাজতে এটা পজিটিভ এনাৰ্জি থাকিব লাগিব যিজন মানুহে বেলেগৰ ভাল হ'ব বুলি ভাল বা এজন মানুহৰ সু চিন্তা কৰে তেতিয়া সেই মানুহজনৰ সু হ'ব তেনেকুৱা এজন মানুহ হ'ব লাগিব এতিয়া আপোনাৰ যেনেকৈ আমাৰ মনোবিজ্ঞানী হয়নে মনোবিজ্ঞানী আপোনাৰ মনটো কেতিয়াবা অসন্তুষ্টি লাগিলে যায় তো জ্যোতিষীসকলে তেনেকৈ একদম প্ৰপাৰ থ্ৰুৱেদি কাউন্সেলিং কৰা কিবা ষ্টেপ আছেনে আছে যদি প্ৰপাৰ যদি এজন মানুহক ভাল কৰিব লাগে বা যদি সেই কৰিব লাগে প্ৰথমতে তেওঁ ৰিচাৰ্চ কৰিব লাগিব মানুহজনৰ মাজত সোমাই যাব লাগিব মানুহজনক আয়ত্ত কৰিব লাগিব কৰি কিনে তেওঁৰ ভৱিষ্যতৰ বিষয়খিনি চাব লাগিব দেখিব যে কেলকুলেশ্যন কৰি দেখিব যে অমুক গ্ৰহ সেই বুলি মই এটা কথা নাই ৰাহু গ্ৰহ বুলি যি কওঁ কিছুমানে বেয়া বুলি ৰাহু কিন্তু বেয়া নহয় দে মানুহে ৰাহুক ৰজা বনাই দিয়ে ৰাহু এটা এনেকুৱা গ্ৰহ দেখিবা সেই মানুহজন অৰ্থাৎ যে নৱগ্ৰহ যিটো ছিষ্টেম তাক কণ্ট্ৰল কৰিব পাৰিব লাগিব কণ্ট্ৰল কৰাৰ কাৰণে নিজৰ গাতে শক্তি থাকিব লাগিব যদি শক্তিয়ে নাই তুমি কেনেকৈ কণ্ট্ৰল কৰিবা এই নৱগ্ৰহ এটা চাৰ্কুলত ঘূৰি আছে জানো প্ৰতিটো গ্ৰহৰ এটা ফেভাৰেট ৰং থাকে যেতিয়া আমাৰ দিনবোৰ বেয়া হয় দেখিবা যিটো গ্ৰহৰ আমাৰ ওপৰত কেলকুলেশ্যন কম হৈছে দেখিবা সেইটো গ্ৰহে আমাৰ ওপৰত বেয়া ৰিজাল্ট দিছে তেতিয়া তাৰ লগত মিলিন কৰাৰ কাৰণে কিটো মন্ত্ৰৰ প্ৰয়োজন কিটো বস্তুৰ প্ৰয়োজন মই জ্যোতিষীজনে তাক লিখিব পাৰিব লাগিব তাত কিন্তু কোনো ধৰণৰ ৰত্নত কৰি মন্ত্ৰই বেছি কাম দিয়ে বুলি মই ভাবোঁ
বাহ এতিয়া আপুনি যি ধুনীয়াকৈ ক'লে যে ৰত্নতকৈ মন্ত্ৰ মানে ইয়াত আহি পৰে আপোনাৰ প্ৰতিকাৰ তো আপোনাৰ প্ৰতিকাৰ দিওঁতে কি নৈতিকতা আপুনি বিবেচনা কৰি পেলাই প্ৰথমতে তুমি যিটো প্ৰতিকাৰ দিবা মই আধ্যাত্মিকতাৰ প্ৰতিকাৰটো যেনেকুৱা ধৰা তোমাৰ মংগল যদি হৈছে মংগলবাৰে মই হনুমান চলিচা পাঠ কৰিবলৈ কওঁ কিন্তু মংগলবাৰে হনুমান চলিচা পাঠ কৰিব কোৱাৰ আগতে মই হনুমান হয়নে নহয় মই হনুমানক ভাবোঁনে নহয় মই হনুমানৰ ভক্ত মই হয়নে নহয় বা হনুমানৰ প্ৰতি মোৰ ধ্যান আছেনে নাই মই কোৱাৰ আগতে মই মানুহজন কিমান পাৰ্চেণ্টেজ সেইটো বস্তু হৈ চিন্তা ভাৱনা কৰি মানুহক জ্ঞান দিব লাগে আচ্ছা এতিয়া বহুত মানুহৰ মনোভাৱক কোৱাৰ লগে লগে মই মনৰ কথাটো আহি পৰে কিছুমান মানুহ এনজাইটিত থাকে হা বিশেষকৈ মই দেখিবলৈ পাওঁ যে শুনিছোঁ বেলেগেও কৈছে যে মহিলাসকলৰ এনজাইটি প্ৰব্লেম বেছি এজন চাইকেট্ৰিকে কৈছিলে মোক মেইনলি প্ৰব্লেম মানে কেনেকুৱা হৈ জানা না সিহঁত বাৰে পুৰণা কথাবিলাক ভাবি এটা নিজে নিজে ডিপ্ৰেশ্যনটো লৈ লয় একদম বেছিভাগ আৰু এতিয়া চাবাচোন কি যেতিয়া মোৰ তাত কুস্তি চাবলৈ আহে তেওঁলোকে বেছিকৈ কোনটো ফেভাৰ কৰে জানা তাৰমানে নিজৰ মানুহজনৰ কথাক লৈ অকণমান বেছি আপছেট হৈ থাকে কি হৈ থাকে জানা এইটো নহয় তেওঁ বেয়া পায় আপছেট নহয় তেওঁ বেছি ভাল পায় তাতকৈ তেওঁ আৰু বেছি মৰম বিচাৰে সেই মৰমখিনি তেওঁ কেনেকৈ ধৰি ৰাখিব পাৰে তাৰে ওপৰত তেওঁ সদায় ভাবোঁতে অকণমান ডিপ্ৰেশ্যন হৈ যায় তেতিয়া সেনেকুৱা মানুহক একচুৱেলি কি কৰিব লাগে জানানা ধুনীয়াকৈ মৰমেৰে তেওঁক বুজাই দিব লাগে যে তোমাৰ মানুহজন এইটোৰ কাৰণে এই ব্যস্ততাত আছে ইয়াৰ কাৰণে এইটো তাৰ কাৰণে তুমি মানুহজন যাতে তোমাৰ ওপৰত মোহিত হোৱাৰ কাৰণে তুমি এনেকুৱা কৰা লগতে তুমি কমচে কম তুমি সদায় নাৰায়ণ স্তোত্ৰ পাঠ কৰা এবাৰ তুমি বৃহস্পতিবাৰে ঘি চাকি জ্বলোৱা শনিবাৰে শনি মন্দিৰত যোৱা মিঠাতেলৰ চাকি জ্বলোৱা লগতে ৰবিবাৰে তুমি সূৰ্য প্ৰণাম কৰা ওম হ্ৰিং হ্ৰিং সূৰ্যায় নমঃ ৰবিবাৰে দুপৰীয়া তুমি চোতালৰ মজিয়াত দুডাল ধূপকাঠি জ্বলাই দিয়া তাত 1 চল পানী দিয়া দি কিনে সূৰ্য দেৱতাৰ পানী আছে এটা সূৰ্যৰ মন্ত্ৰ কৰা যেতিয়া এই ব্যস্ততাৰ মাজত লগে লগে কি হয় জানে মানুহজন অকণমান সোমাই কিনে নিজৰ স্বামীৰ প্ৰতি ভক্তিটো বেছি বাঢ়ে দেখিবা অট'মেটিক ডিপ্ৰেশ্যনৰ পৰা আউট মানে আপোনাৰ এনেকুৱা হৈ যায় ৰেডিঅ' মানে ৰেডিঅ' নহয় এইটো মানে একদম পুৰা প্লেবেক কেছেটৰ দুনিয়াৰ পৰা টানি আনি পেলাই লগাই দিয়ে হা তো এইসমূহ মানে এইবিলাক কৰিলে যথেষ্ট মই আৰু আহিলে মই দি দিম সেই ছিষ্টেমবোৰ দিলে দেখিবা অট'মেটিক কিন্তু তথাপিতো মই কওঁ যে বহুত কিন্তু হাজবেণ্ডৰো কিন্তু কিছুমান কিন্তু অকণমান কি জানে নিজৰ ফেমিলিক কিন্তু গুৰুত্ব কেতিয়াবা খুব কম দিয়ে এইটো কিন্তু তেওঁলোকৰ দোষ অকণমান গুৰুত্বটো দিব লাগে কিন্তু কাৰণ কেনে এজন মহিলাই ঘৰখনৰ কাৰণে বহুত কৰে আৰু চাবা সদায় সংসাৰ সুখী হয় ৰমণীৰ গুণে ৰমণী মানে স্ত্ৰী বুজি পাইছানে গতিকে ৰমণীৰ গুণে গতিকে স্ত্ৰীজন কিন্তু ঘৰৰ লক্ষ্মী হয় গম পাইছানে গতিকে লক্ষ্মীক আমাৰ সন্মান দিয়াটো অতি প্ৰয়োজন লক্ষ্মীক তুমি যিমানে সন্মান দিবা ঘৰৰ স্থান সিমানে বাঢ়ে সিংহ ৰাশিৰ জাতক জাতিকাৰ কেতিয়াও যদি ৱাইফৰ হাতত যদি পইচা ধনৰ স্থানটো যদি জমা নিদিয়ে তেওঁ কেতিয়াও ধন ষ্ট্ৰং কৰিব নোৱাৰে গতিকে ৱাইফক তেওঁ গুৰুত্ব দিয়াটো অতি প্ৰয়োজন মানে মই জানিবলৈ বিচাৰিছোঁ কাৰোবাৰ যদি মহিলা এগৰাকী ছাপ'জ ৰাশিটো সিংহ হয় তেতিয়া কি কৰিব লাগিব বুলি ক'লে যদি পুৰুষজনৰ সিংহ ৰাশিৰ পুৰুষৰ কেতিয়াও নিজৰ হাতত তেওঁ ধন জমা ৰাখিব নোৱাৰে আৰু যদি মহিলা হয় একেই মহিলা হ'লেও নহয় মহিলাই পাৰে কিন্তু কাৰণ মহিলাই পাৰে মহিলাৰ স্থানটো অকণমান বেলেগ হয় ঠিক আছে গতিকে পুৰুষৰ কিন্তু অকণমান হাতত পইচা খুব কম জমা ৰাখে তেতিয়া তেওঁ সেই পইচা পাতিবোৰ নিজৰ মাতৃৰ হাতত নহ'লে নিজৰ ৱাইফৰ হাতত যদি জমা ৰাখে সেই পইচা পূৰা ষ্ট্ৰংভাৱে জমা থাকে মহিলা যদি কাৰোবাৰ সিংহ ৰাশি হয় মই নাপায় মই সিংহ ৰাশি মই মহিলাসকল বেয়া বুলি মই ক'ব বিচাৰোঁ মানে এতিয়া এটা কথা ক'বলৈ বিচাৰিছোঁ আপুনি যদিও মেজৰিটি আজিকালি কিছুমান আপুনি ৱেবছাইট য'ত আপোনাৰ চাবচোন ডিভ'ৰ্চ কেছৰ ক্ষেত্ৰত মই শুনিবলৈ পাইছোঁ বেলেগ এষ্ট্ৰলজাৰেও কৈছে যে সিংহ ৰাশি মহিলাৰ ক্ষেত্ৰত এইটো অলপ পাৰ্চেণ্টেজটো বেছি আছে কাৰণ কিয় জানা তেওঁলোকৰ ডিচিশ্যনবোৰ ফটকৈ লৈ পেলাই আৰু তেওঁলোকে ভয় নকৰে ঠিক আছে কিন্তু মই তোমাক এটা কথা কওঁ সেনেকুৱা সিংহ ৰাশিৰ জাতক জাতিকাৰ কাৰণে আছে ছিষ্টেম তেওঁলোকৰ কাৰণে এটা কাম কৰিব লাগে কি কৰিব লাগে জানেনে ৰঙা চন্দনৰ ওপৰত তেওঁলোকক কণ্টিনিউ পিন্ধিবলৈ দিবা আৰু সদায় তেওঁলোকক তামৰ খাৰু পিন্ধিবলৈ দিবা আৰু যে মাছ মাৰা জাল আছে জালৰ যিটো গুড়াটো কওঁ তেওঁক কঁকালত পিন্ধিবলৈ দিবা দেখিবা তেওঁ কণ্ট্ৰলত থাকিব আচ্ছা আচলতে আপোনাৰ এতিয়া সিংহ ৰাশিৰ কথা ক'লেও বা আপোনাৰ মিছেছ সিংহ ৰাশি তো এতিয়া মই আৰু এটা জানিবলৈ বিচাৰিছোঁ আপোনাৰ মতে কোনটো ৰাশি খুব ভাল 12টা ৰাশিয়ে ভাল তাৰে ভিতৰত তোমাৰ যদি একদম নিজকে যদি সজাই ৰাখিব পৰা যদি নিজকে যদি একদম পাৰফেক্ট বা কেতিয়াও কাৰো আগত একো ইবা কিবা ঘিৰিং টিৰিং নকৰে একদম নিজকে একদম ধুনীয়াকৈ ৰাখিব খোজে কন্যা ৰাশিৰ জাতক জাতিকাই তেওঁ ঠাণ্ডা মানে কি তেওঁ মেইনটেইন কৰি চলে তেওঁ তোমাৰ বেয়া কথা ক'ব নাযায় তোমাৰ ভাল কথা ক'ব নাযায় একদম ধুনীয়াকৈ নিজক সজাই লৈ যাব আচ্ছা এতিয়া হ'ল চাকৰিৰ ক্ষেত্ৰত বহুতে চাকৰি ধৰক এতিয়া দেখিছোঁ যে চাকৰি খোৱাৰ ক্ষেত্ৰত এজন মানুহে জ্যোতিষী এজনক বা জ্যোতিষশাস্ত্ৰ কেনেকৈ বিশ্বাস কৰিব লাগে বা তেওঁ নিজৰ কৰ্ম ডিচিশ্যনৰ ক্ষেত্ৰত কোনোবাই প্ৰাইভেট চাকৰি কৰিছে একেলগে 3টা চাকৰি পাইছে কোনটো চাকৰি কৰিব বা নকৰে এইটো চাকৰি এতিয়া তেওঁ এৰি বেলেগ এটা চাকৰি চিফ্ট কৰিবলৈ বিচাৰিছে তেতিয়া কি কৰিব বা কাৰোবাৰ চৰকাৰী চাকৰি এজন
চৰকাৰী চাকৰি এজন পোৱা নাই মানে একদম লাষ্ট মোমেণ্টৰ পৰা উভতি আহে আপোনাৰ যদি চাকৰি ধৰা ডিচিশ্যনটো চাকৰি ডিচিশ্যনটো প্ৰথমতে মই কওঁ শুনা আজিকালি জ্যোতিষত তাকে গ'লেও কিন্তু কি হৈছে না কেতিয়াবা ভুলকৈ দেখাই দিয়ে সেইদিনা বিশ্বাস কৰা এজনী ছোৱালী তাই ছায়েন্সত ল'ব লগা তেওঁক কৈ দিছে তুমি কমাৰ্চত লৈ দিয়া গতিকে আমাৰ জ্যোতিষীবিলাকক কিন্তু কিছুমান ক্ষেত্ৰত বিশ্বাস কৰিব নোৱাৰে একদম নোৱাৰি দেই কিয় নোৱাৰি জানা না ভুল ছোৱালীজনী ছায়েন্সৰ ডাক্তৰ পঢ়িম বুলি ভাবিছে কমাৰ্চত লগাই দিছে ছোৱালীজনী কান্দি কাটি মোটাদি হাবাটি মই কৈছোঁ মাতো তুমি বেক কৰি দিয়া তুমি এবছৰ ৰৈ দিয়া তুমি ছায়েন্সত লোৱা তুমি ডাক্তৰ পঢ়ি দিয়া এইবাৰ নীট এক্সাম দিব বাহ চাওক তাই পুৰা কনফিডেঞ্চ তাই কৈছে আংকুল মই এইবাৰত পাম যে একেবাৰে গেৰাণ্টি তাৰমানে তেওঁ নিজে ভাবি লৈছে পাম বুলি কাৰণ তেওঁৰ কনফিডেঞ্চ আছে কিন্তু কি কৈছে মাকহঁতে জ্যোতিষৰ কথা শুনি কিনে একদম জোৰ কৰি প্ৰেছাৰ কৰি বেলেগত লগাই দিয়ে নাপায় এইবিলাক কথা গতিকে মই কওঁ শুনা সদায় চাকৰি চইচ কৰিব লাগিলে কি কৰিবা জানা নিজৰ আত্মাক সুধিবা আৰু লগতে নিজে চইচ কৰি ল'বা কিন্তু মই এটা কথা যিসকল লোকৰ চাকৰি ক্ষেত্ৰত বাৰে বাৰে বাধা আহি আছে যি লোকৰ চাকৰি হোৱা নাই তেওঁলোকে যদি পাৰে 6 নম্বৰ ছয়মুখী ৰুদ্ৰাক্ষ এটা পৰিধান কৰিব এইটো বৰ্ষত আৰু তেওঁলোকে সদায় যদি কৰ্পূৰৰ আৰতি সন্ধিয়া নিজৰ ঘৰত দিয়ে আৰু ভগৱান বিষ্ণু মন্দিৰত যাই কিনে বৃহস্পতিবাৰে যদি সংশোধন এইটো বছৰত কৰে দেখিবা তেওঁলোকৰ এইবাৰ চাকৰি স্থানটো যথেষ্ট পাৰফেক্ট বা যিসকল চাকৰি চইচ কৰিব পাৰে বা আত্মাক বিশ্বাস কৰিব পাৰে দেখিবা অট'মেটিক চব ঠিক কোনোবা যদি প্ৰাইভেট চাকৰি কৰি আছে নিজৰ বছৰৰ পৰা অশান্তি পাই আছে তেতিয়াও ছিনিয়ৰৰ লগত যদি দেখিবা যদি বস্তুটো মিলা নাই একদম সৰু চিম্পল বস্তু মই তোমাক কওঁ না তুমি হনুমান হিন্দুৰ মাৰ্কেটত কিনিবলৈ পায় হনুমান হিন্দুৰখিনি আনি কিনে কৰিবা কি জানা এটা কৌটাত কৰি থৈ দিবা তাতে অকণমান ৰঙা চন্দন দিবা তাতে এটা কৰ্পূৰৰ দানা দিবা দি কিনে সেন্দুৰখিনিত তুমি ডেইলি কণ্টিনিউ সেন্দুৰখিনি এনেকৈ চুই তিনিবাৰ তুমি তিনিবাৰ ওম হাং হনুমাতে কৈ কিনে তুমি ধুনীয়া কৰি 3 বাৰ তুমি হনুমান চলিচা পাঠ কৰিবা এনেকৈ একদিন কৰিলা কণ্টিনিউ তুমি এনেকৈ 11 দিন কৰা 11 দিন কৰি সেই সেন্দুৰৰ ফট তুমি কণ্টিনিউ কপালত লৈ কিনে তুমি হেৰিত যোৱা তোমাৰ অফিচত যোৱা দেখিবা বছ বুলি না অট'মেটিক মানুহবোৰ তোমাৰ লগত চাইলেণ্ট হৈ কথা পাতিব লাগিব এইটো বহুত মানে মোৰ পটককৈ মনত আহিলে বহুত এটা ইম্পৰ্টেণ্ট বহুত বছে টৰ্চাৰ কৰি দিয়ে তুমি মই কথা দিলোঁ তুমি এটা হনুমান সেন্দুৰ বুলি যিটো কয় তুমি আনা চামিলি আনি কিনে তুমি ধুনীয়া কৰি সেইটোক তুমি জগাব লাগিব জগাব মানে কি যে যি কামতে লাগাওঁ সেই কামতে লাগ বুলি কৈ ধুনীয়া কৰি তুমি তাতে হনুমানৰ বীজ মন্ত্ৰটো মাতিবা আৰু এনেকৈ নিজেৰে আঙুলি লাৰি এইটো আঙুলি দেই কিন্তু এইটো লাৰি তুমি হনুমান চলিচাখন 3 বাৰ কৰা এনেকৈ 11 দিন কৰা তুমি কৰি উঠি কিনে সেইটো চন্দনৰ ওপৰত তুমি কণ্টিনিউ পিন্ধা বছৰটোৰ কাৰণে তুমি এতিয়া সদায় পিন্ধি যাবা তুমি তেতিয়া এইবিলাক বহুত উপশম একদম ওম বিষ্ণু নাৰায়ণৰ নাম ল'বা ঠিক আছে ওম শ্ৰীকৃষ্ণায় বাসুদেৱায় গোবিন্দায় এনেকৈ ধুনীয়াকৈ লৈ কিনে তুমি কপালত লোৱা সেইটো লোৱা লৈ কিনে এতিয়া মই এটা আপুনি এতিয়া ক'লে যে এই আঙুলিটো ব্যৱহাৰ কৰিবলৈ কৈছে আৰু অলপ আগত আপুনি মোক ক'লে যে ব্ৰাহ্মণৰ এই হ'লে ভাল তো এই নিয়মটো কিয় মানে কোনে কৰিলে আৰু কিয় এইটো হৈছে কি জানা না আয়ুস বৃদ্ধি ধনস্থান মান সন্মান কীৰ্তি ঠিক আছে এইটো হৈছে কি জানা জীৱনৰ তাৰমানে সেই কি এইটো হৈছে আয়ুস বৃদ্ধি কৰে এইটো ধনস্থান মান সন্মান কীৰ্তি আগে তোমাক ধনস্থান লাগিব না আয়ুস বৃদ্ধি লাগিব আয়ুস বৃদ্ধি লাগিব বা এইটো দি দিলে তুমি বেলেগৰ আয়ুস বৃদ্ধি হয় কাৰণে এইটো দিয়া হয় আচ্ছা যুক্তি আছে আৰু তন্ত্ৰধাৰকত কিন্তু এইটো দি দিব লাগিব কিয় তন্ত্ৰধাৰক এইটো চিষ্টেমটো অলপ মানে এইবিলাক সাধকবিলাকে এইটো দি দিলে কি হৈছে না যিজনৰ মানুহৰ হিতাৰ্থে এইটো বস্তু দিব কম কাশ্যপশ্যত ৰৈছোঁ ললাতে যেতিয়া তেওঁৰ কপালত ফটো দিব সেইজন মানুহৰ আয়ুস বৃদ্ধি হৈ ধনস্থান ভাল হৈ জীৱনৰ বহুতখিনি পূৰ্ণতা হয় এতিয়া মানে এইটো কৰিলে ন হয় এতিয়া মই আৰু এটা আপোনাৰ প্ৰশ্ন সোধোঁ যে ব্যৱসায় প্ৰতিষ্ঠান এটা আমাকো মাতে কিবাত মাতে তো কি দৃষ্টিভংগীয়ে চাই কোনটো ডেট ল'লে ভাল হয় কওক এটা মেইন ঘটনাটো হৈছে কি জানা না সদায় যদি আমি ডেট হিচাপে যদি চাওঁ আমাৰ জ্যোতিষৰ মতে আমি কিন্তু পঞ্জিকা আছে ডেটবোৰ দিওঁ কিয় দিওঁ জানা সেইদিনা দিনটো তিথিটো ভাল হ'ব লাগিব নক্ষত্ৰটো ভাল হ'ব লাগিব চৰণটো ভাল হ'ব ধৰি কেতিয়াবা ব্যৱসায় যদি কিবা কাৰণ মূলা নক্ষত্ৰৰ 3য় চৰণ পৰি গৈছে সেই সময়ত যদি ব্যৱসায়খন যদি উদ্বোধন কৰিছে দেখিবা সেইখন ব্যৱসায় নচলে অথচ ইমান টকা লগালেও কিন্তু নহ'ব গতিকে কিছুমান নক্ষত্ৰ চৰণবোৰ চাব লাগিব সেই চৰণমতেহে কিন্তু কি হয় জানানে মানুহৰ ব্যৱসায় উন্নতি হয় গতিকে প্ৰথমতে তুমি সেই তাৰিখটো মানুহজনৰ ডেট অফ বাৰৰ ওপৰত মেটচ কৰি কিনে যেনেকুৱা ধৰা মই কথাটো কৈছোঁ 1989 তেওঁ যদি 5 তাৰিখ হয় তেওঁৰ কি হয় জানানে জীৱনৰ উন্নতি বহুত ভাল লগতে 1984 তেওঁ যদি 7 নম্বৰ সংখ্যা লয় 7 তাৰিখে যদি উদ্বোধন কৰে তেওঁ জীৱনৰ স্থানবোৰ বৰ ভাল হয় ঠিক আছে লগতে ধৰিলা তোমাৰ 1992 তেওঁ যদি 3 নম্বৰ সংখ্যা লয় তেওঁৰ জীৱনৰ স্থানবোৰ ভাল হয় গতিকে এই ডেট ৱাইজো কৰিব পাৰে আৰু পঞ্জিকাত চাই যিবিলাক তিথি দিয়া থাকে পূৰ্ণ তিথি সেইবিলাক মতো কৰিব এতিয়া মই শেষত আমি সামৰিবলৈ লৈছোঁ ইতিমধ্যে যথেষ্ট দীঘল হ'ল মই ৰাইজলৈ এটাই আহ্বান জনাম যদি আপোনালোকে গম পালেই আমি বহুত কথা পাতিলোঁ আৰু জ্যোতিষ বিশ্বাস কৰিবলৈ লাগে নে নালাগে এই কিতাপখনতে লিখা আছে চাণক্যই লিখি থৈছে চাওক এতিয়া কথাটো হ'ল
টিভিত বহুত জ্যোতিষী দেখোঁ, বহুত জ্যোতিষী দেখা হয়। আপুনি কি ক'ব, পইচা দি যায় নে পইচা দি মাতে? এতিয়া মোৰ মতে কি কওঁ জানানে, মই আজিকালি এডভাৰটাইজিঙৰ কাৰণে মানুহে বহুত খৰচা কৰে দেই, এইটো জানো হা। কিন্তু মেইন কথাটো হৈছে কি না, মই যেতিয়া প্ৰথম ব্ৰডকাষ্টত আহিছিলোঁ, মই 1000 বাৰ শলাগ ল'ব লাগিব। মই চক্ৰবাণী পৰাশৰ তাতে আছিলোঁ, মোক মাতিছিলে, তেওঁ মই ব্ৰডকাষ্ট কৰিছোঁ, 1 টকা তাতে মোক ডিমাণ্ড কৰা নাই। মই এনেকৈ ব্ৰডকাষ্ট কৰিছোঁ, গৈছোঁ, চাহ খাইছোঁ, মোক ধুনীয়াকৈ লৈ আজি তুমি মোক মাতিছা, কি ধুনীয়াকৈ কথা বাৰ্তা পাতিছা, এনেকুৱা ধৰণৰ মই ব্ৰডকাষ্ট কৰিছোঁ আজিলৈ। কিন্তু মই এইটো এডভাৰটাইজিঙৰ কাৰণে কিন্তু বিশেষ গম পাইছোঁ। এতিয়া মই এটা কথা মই জানিবলৈ বিচাৰিছোঁ যে আমি একদম প্ৰথম আমি ক'লোঁ যে জ্যোতিষী কোনজন বিশ্বাস কৰিব লাগে নে নালাগে। ৰত্ন আপুনি নিদিয়া এজন ব্যক্তি, আৰু বহুত মানুহে ৰত্ন নিদিয়াটো বিচাৰে। গতিকে মই আপোনাৰ দৃষ্টিত ভৱিষ্যতে এনেকুৱা হাজাৰ সলিউশ্যন আছে, তুমি মাত্ৰ আহা, মই তোমাৰ সম্পূৰ্ণ ব্যৱস্থা মই ল'ম, আগুৱাই নিয়াৰ দায়িত্ব মোৰ আছে, কিন্তু মোক সহযোগিতা কৰিবা, মই তোমালোকক যেনেকৈ নহওক আগুৱাই লৈ যাম। কাৰণ কিয়, মই এটাই বিশ্বাস কৰোঁ, মানুহ ভাল হ'ব লাগে বা মানুহৰ পথবোৰ সঠিক হ'ব লাগে, মানুহক দিয়া উপদেশবোৰ পাৰফেক্ট হ'ব লাগে। একদম আপোনাৰ দৃষ্টিত ভৱিষ্যত এতিয়া নৱপ্ৰজন্ম, যিহেতু 21st century, নৱপ্ৰজন্মৰ বাবে বা আপোনাৰ দৃষ্টিত ভৱিষ্যতৰ ক্ষেত্ৰত জ্যোতিষটো আপুনি কি হিচাপে দেখে? মই তোমাক কওঁ, ভৱিষ্যতৰ কাৰণে কিন্তু বৰ্তমান যি ছিষ্টেমত জ্যোতিষী যাই আছে, এতিয়া কি হৈছে বুজিছে, এসময়ত কলকাতাত কিন্তু মই ধৰি লোৱা, মই ৱেষ্ট বেংগলৰ লগত আৰু মই বেনাৰছত তুমি জানা, মই নাই বুলি ক'লোঁ 12-13 বছৰ থাকিলোঁ। গতিকে মই মোৰ জীৱনৰ আধা বাটনি বেনাৰছতে মই শেষ কৰিলোঁ। গতিকে মই মোৰ জীৱনত মই দেখিলোঁ, এসময়ত বেনাৰছত এইটো বস্তু খুব প্ৰচলন হয়, তাৰপিছত বেনাৰছত বাকী কিন্তু আঁতৰাই দিলে। এতিয়া কিন্তু বেনাৰছত কিন্তু এই বস্তুটো নাই, ৰত্নৰ ওপৰত মানুহে একদম বিশ্বাস নকৰে। তাৰপিছত আহিল ৱেষ্ট বেংগল খুব চলিলে এটা সময়ত, পূৰা 9-10লৈ পূৰা চলিলে। এতিয়া দেখিবা অট'মেটিক ৱেষ্ট বেংগলৰ পৰা আঁতৰিছে, এতিয়া আমাৰ অসমত এইটো বেছি প্ৰচলন আছে। দেখিবা এসময়ত যাই থৈ এইটো পিছত আমাৰ অসমতো আঁতৰি, এটা সময়ৰ ছিজনৰ লগে আহি আছে, সময়ৰ ছিজন, কাৰণ মানুহবিলাকে বুজা হৈ গৈছে এইবিলাক বস্তু যে এটা সেই বস্তু বুজি পাইছে না, অট'মেটিক মানুহে ধৰ্মক বিশ্বাস কৰিব। আৰু ভৱিষ্যতে মই জানো এনেকৈ যদি এইটো জ্যোতিষ কেতিয়াও ধ্বংস নহয়, জ্যোতিষক কেতিয়াও নষ্ট কৰিব নোৱাৰে, আৰু যিজন অৰিজিনেল জ্যোতিষী, যিজন সত্যবাদী, সি সদায় এনেকৈ থাকে একদম। কাৰণ বহুত চৰ্চা লাগে, জ্যোতিষ 3 বছৰ পঢ়িলেই নহয়, তেওঁ নিজৰ চৰ্চা এক্সপিৰিয়েঞ্চ লাগিব। তোমাক এটা জ্যোতিষ আছে সমুদ্ৰৰ আমি পাৰত থিয় হৈ হৈছোঁ, এতিয়াও আমি সাগৰত নামিবই পৰা নাই। এতিয়া মই লাষ্ট একদম ফাইনেল এটা কুৱেশ্যন, ৰত্ন আপুনি বিশ্বাস কৰে নে নকৰে, নে ৰত্নই কাম কৰে নে নকৰে? মোৰ মতে চোৱা, মই গেৰাণ্টি দি ক'ব পাৰোঁ, মোৰ মতে মই নামানো, মই ভৱিষ্যতে নামানো, এতিয়াও নামানো, বা মোৰ পূৰ্বপুৰুষেও নামানে, গতিকে মই এইটো বিশ্বাস নকৰোঁ। বাহ, বহুত বেছি ধন্যবাদ। আপোনাৰ পৰা বহু কথা জানিলোঁ, আৰু কিছুমান জানিবলগীয়া কথা থাকিল। অনাগত দিনত আমি আমন্ত্ৰণ কৰিম, বহিম, কথা জানিম, ঠিক আছে? গতিকে সময়কণ দিয়াৰ বাবে বহুত ধন্যবাদ। আপোনালোককো ধন্যবাদ। আমি গম পালে আজি কিমানখিনি কথা জানিলোঁ, আচলতে বহুত থাকি গ'ল, যেনে কালসৰ্প যুগ, বাপৰে কালসৰ্প আছে, মাংগলিক আছে, গুৰুচণ্ডাল যুগ, মানুহৰ শনিৰ দশাত কৃপা কৰিলে কি হয়, মানুহৰ কি বুলি কয় তোমাৰ যেতিয়া নেকি ৰাহু নিচস্ব হয়, তেতিয়া বহুত আছে, তোমালোকৰ আৰু এদিন বহিব লাগিব। গতিকে সেইটো কাৰণে আমি এইখিনি বস্তু পিছলৈ থৈ দিলোঁ। আৰু তথাপিতো আপোনালোকৰ যদি মনত খোকোজা আছে বা আপোনালোকে ভুগি আছে কিবা, তেখেতৰ ওচৰত আপুনি যোগাযোগ কৰিব পাৰে। মই নিজে আজি ছেটিছফাইড, আৰু মই যদি কওঁ 10ৰ ভিতৰত 10 ৰেটিং মই দিম তেখেতৰ যিখিনি কথা জানি পেলাই। গতিকে আৰু শেষত যিসকলে কৈ আছে বা ভাবিছে যে ই অন্ধবিশ্বাস, মই পুনৰবাৰ ক'ম যে অৰ্থশাস্ত্ৰ যি সেই ৰজাৰ দিনতে কৌটিল্য পণ্ডিতে লিখি থৈ গৈছিল, আৰু যি এইখন কিতাপো লিখিছে, যিখন মানে সাৰাংশ ইংলিছত লিখিছে, মানে আপোনাৰ চাণক্য নীতিৰ ওপৰত। তো তাতো মানে চাণক্য এষ্ট্ৰলজাৰ, আৰু তেখেতে ৰজাক টিপছ দিছিল এষ্ট্ৰলজি মতে, সেইটো কোৱা হৈছে, আৰু আমিও ডেইলি লাইফত এষ্ট্ৰলজি মানিব লাগে বুলি কৈছে। গতিকে এইটো আছিল আজি এটা পডকাষ্ট। আৰু লাষ্টত এটা কথাই মই টিপছ দিওঁ, প্ৰতিজন মানুহে বৃহস্পতিবাৰে য়েলো ড্ৰেছ পিন্ধি যদি এবাৰ অফিচত যোৱা কৰে, আৰু যদি য়েলো পিন্ধিব নোৱাৰে বাধ্যতাৰ কাৰণে, তেওঁলোকে য়েলো যদি ৰুমাল এখন লৈ যায়, মই 100% ক'ব পাৰোঁ বৃহস্পতিৰ পৰা এটা শুভ ফল পাব। ধন্যবাদ, বহুত ধন্যবাদ। শ্বেয়াৰ কৰি দিয়ক।